ধৰক যিখিনি MSMEৰ কাৰণে সুবিধা দিলে যোৱাকালি নিৰ্মলা সীতাৰমণ ডাঙৰীয়া MSMEৰ ওপৰত ক'লে আৰু সেই MSMEৰ আমি কথাখিনি বিশেষকৈ পাতিম আমি কেনেকৈ ইয়াৰ সুবিধা ল'ব পাৰোঁ এইটো গুৰুত্বপূৰ্ণ কথা অলপ আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মোলৈ ফোন কৰিছিল ফোন কৰি ক'লে এই 3 লাখ যি কোটি টকা আমাক MSMEলৈ দিব ডেটটো উইদাউট মৰ্টগেজ তোমালোকৰ ইয়াত গধুৰ দায়িত্ব আছে সকলো কি দায়িত্ব আছে যে যিজন আমাৰ MOS ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ অনুৰাগ ঠাকুৰ ডাঙৰীয়াই তোমাক ফোন কৰিব আৰু আমাৰ ৰাজ্যখনত যিবিলাক ইণ্ডাষ্ট্ৰি আছে যিবিলাক ইণ্ডাষ্ট্ৰি অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনৰ লগত আমি যোগাযোগ কৰি কোনটো ইণ্ডাষ্ট্ৰি আচলতে ঠিক আছে কোন ইণ্ডাষ্ট্ৰিক লাগে কাৰণ এই সময়ত বহুতে ডুপ্লিকেট ইণ্ডাষ্ট্ৰি কৰি পইচাটো হৰপ কৰিবলৈ চেষ্টা কৰিব তো এই ক্ষেত্ৰত আমি সতৰ্কতাৰে আমাৰ দায়িত্ব হ'ব এই ইণ্ডাষ্ট্ৰিটো আমি কেনেধৰণে যিখিনি নিদি যিসকলৰ দৰকাৰ তেওঁলোকে যাতে পায় সেইকাৰণে তেখেতে জনালে যে আমি এতিয়া সক্ৰিয়ভাৱে অসম চেম্বাৰ্ছ অফ কমাৰ্চে কাম কৰিব লাগিব আৰু ইয়াত আমাৰ প্ৰত্যেকখন জিলাই সহযোগ কৰিব লাগিব এতিয়া আমি সংগঠিত হ'বলৈ হ'ল কোনোবাই যদি এজন দুজন মানুহৰে সংগঠন চলাই আছে কিন্তু নচলিব আৰু পৰৱৰ্তী সময়ত এই তথ্যবিলাকো আমি দিব নোৱাৰিম আমি কিন্তু সেই জিলাখনৰ সকলোৰ লগত আমি এটা ৰিলেশ্যন বিল্ড আপ কৰিব লাগিব আৰু এজন মই বাৰে বাৰে ৰিপিটেডলি কৈ আছোঁ এনেকুৱা নহয় যে আমি নাজানো এজন দুজনে সংগঠন চলাই থাকিলে সেই সংগঠন কিন্তু নচলিব সেই সংগঠনে আমি আগুৱাই লৈ যাব নোৱাৰিম গতিকে আমি সংগঠনটো এতিয়া কাৰণ এতিয়া গোটেই ৱে অফ বিজনেছটোৱে চেঞ্জ হ'ব গতিকে আমি আগতে বাৰু আপুনি গৈ পেলাই কৰিব লাগিছিল মানুহক লগ নাপাইছিল এতিয়াতো একদম একেবাৰে সহজ হৈ গৈছে আপুনি ফোনত প্ৰায় মানুহক পায় গতিকে এই সময়ত যদি আমি সংগঠনটো শক্তিশালী কৰি নলওঁ তেতিয়াহ'লে অনাগত দিনত আমি চৰকাৰী যি সা সুবিধা আছে এই সা সুবিধাখিনি আমি ল'ব নোৱাৰিম আমি বঞ্চিত হ'ম আৰু নতুন আমি কেনেধৰণে ব্যৱসায় কৰিব পাৰি আমি কেন্দ্ৰীয়ভাৱে আমি তাৰ মডেলৰ কথা চিন্তা চৰ্চা কৰি আছোঁ আৰু ইতিমধ্যে এজনক আমি দায়িত্ব দিছোঁ এই কামখিনি কৰাৰ বাবে পৰৱৰ্তী সময়ত সেই বিষয়েও মই আপোনালোকলৈ আহিম আৰু শিশিৰ হেল্ল' শিশিৰ শুনিছা হয় তে মই অকণমান 10 মিনিটৰ কাৰণে মই এই যিজন আমাৰ প্ৰবীণ খাণ্ডেলৱালজী তেওঁৰ লগত মই অলপ যোগাযোগ কৰোঁ ইন দি মিড টাইম তুমি মিটিংখন আঁত ধৰা আৰু কোনোবাই যদি কিবা ক'ব বিচাৰে মই বাৰু ভিডিঅ'টো খুলি দিছোঁ এতিয়া কোনোবাই যদি বিচাৰে তেওঁলোকে ক'ব পাৰিব অলপ প্ৰিলিমিনাৰী কথাখিনি পাতি লোৱা কাৰণ তেওঁলোক অহাৰ পিছত আমি ভিতৰুৱা কথাখিনি নাপাওঁ ঠিক আছে আমি তেওঁলোক যেতিয়া আহিব তেতিয়া আমাৰ ভিতৰৰ কথা নাপাতো আমি খালি এই আমি আৰু এনেকুৱা আমি একেবাৰে নজনা মানুহৰ নিচিনাও তেওঁলোকৰ আগত উপস্থাপন যাতে নকৰোঁ কিবা যদি নাজানো আমি ভিতৰকে সুধি লওঁ বহুতে আছে না এতিয়া তেওঁলোকে দিল্লী লিডাৰ তেওঁলোকে আমাক জুখি ল'ব তাতে জুখি ল'ব গতিকে সেইকাৰণে যাতে সেইখিনি আমি নকৰোঁ শিশিৰ তুমি এতিয়া আৰম্ভ কৰা মই অলপ তেওঁলোকক যোগাযোগ কৰি আহি আছোঁ ৰূপম তোমাৰ এইফালে কিবা বেকগ্ৰাউণ্ডৰ কিবা এটা অডিঅ' আহি আছে নেকি মিউট হৈ গ'ল নেকি ধ্ৰুৱ এতিয়া মিউট হৈছে কিন্তু এনেই নাই ঠিক আছে হৈ গ'ল ঠিক আছে মোৰ টিভিটো চলি আছে ভাই ওকে আচ্ছা নমস্কাৰ জনাইছো সকলোকে আমাৰ সকলো জিলা কমিটিৰ মানুহবোৰ আহিছেনে আশা কৰিছো সকলোবোৰ জিলা কমিটিৰ মানুহে আহিছে তো মাননীয় অধ্যক্ষ ডাঙৰীয়াই গোটেই কথাখিনি ক'লে MSMEৰ ক্ষেত্ৰত চৰকাৰে যিটো কালি আঁচনিৰ কথা ঘোষণা কৰিছে এই আঁচনিৰ মানে মেক্সিমাম লাভ আমি কেনেকৈ উঠাব পাৰোঁ তাকো কিন্তু লেজিটিমেট ৱেত মানে শুদ্ধ পথেৰে লাভ উঠোৱাৰ কথাটো মই কোৱা নাই শুদ্ধ পথেৰে আমি কি ধৰণে লাভ উঠাব পাৰোঁ সেইটোৱে আমাৰ প্ৰায়ৰিটি হোৱা উচিত এতিয়া মই আপোনালোকক এখন যে
কিছু কিছু জিলাক যিবোৰ জিলাই মোক ইমেইল আইডিটো আপডেট কৰা নাই তেওঁলোকক মই দিব পৰা নাই যিকেইখন জিলাই মোক ইমেইল আইডিটো আপডেট কৰিছিলে তেওঁলোকক মই এখন এক্সেল চিট পঠিয়াইছিলো তেওঁলোকৰ মেম্বাৰ্ছৰ ডিটেইলছ দি পেলাই এতিয়া মই ৰিভাইজ কৰি পেলাই সেইখন আকৌ পঠিয়াই দিম দেই আজি ৰিভাইজ কৰি এইকাৰণে পঠিয়াব লাগিব তাতে এটা কলম এটা বহুৱাই দিব লাগিব তেওঁলোক MSME ত ৰেজিষ্টাৰ্ড হয় নে নহয় তেওঁলোক যদি MSME ত ৰেজিষ্টাৰ্ড হয় তেওঁলোকৰ এটা UAN নম্বৰ এটা থাকে উদ্যান আধাৰ নম্বৰ সেই নম্বৰটো খুবেই দৰকাৰী MSME এই লাভবোৰ উঠাবলৈ মই সেইবোৰ আপোনালোকক আকৌ আজি ৰিভাইজ কৰি পেলাই পঠিয়াই দিম আৰু যিকেইখন জিলাই এতিয়ালৈকে ইমেইল আইডিটো তেওঁলোকৰ আপডেট কৰা নাই তেওঁলোকক অনুৰোধ কৰিম তেওঁলোকে যাতে অতি সোনকালে ইমেইল আইডিটো আপডেট কৰি দিয়ে তেতিয়াহে আমি পৰৱৰ্তী সময়ত চৰকাৰে দিয়া লাভবিলাকৰ সুবিধা উঠাব পাৰিম নহলে কি হ'ব কালি এনে মই এনাউন্সমেন্টটো হোৱাৰ পিছত ইয়াৰে MSME বিষয় বিভাগৰ কথা পাতিছিলো তেওঁ মোক যেটো কথা কলে উদ্বেগজনক তাৰমানে অসমত MSME ৰেজিষ্ট্ৰেচন থকা খুব কম উদ্যোগহে আছে সাংঘাতিক উদ্যোগ নাই আৰু ইয়াৰ আগতেও মাননীয় অধ্যক্ষই লকডাউন আৰম্ভ হোৱাৰ সময়ত আপোনালোকক এটা হোৱাটছআপত এটা বাৰ্তা এটা পঠিয়াইছিলে MSME অধীনস্থ যিবোৰ উদ্যোগ আছে তেওঁলোকৰ ডিটেইলছটো বিচাৰি পেলাই মই নেজানো কোনে কোনে তেখেতক দিছে সেই তথ্যটো কিন্তু সেই তথ্যটো খুবেই দৰকাৰী আমি আশা কৰি আছিলোৱে মানে ইকনমিত পইচা পাম কৰিবলৈ MSME থদিয়ে চৰকাৰে পইচা দিব সেইটো অৱধাৰিত তাৰমানে সেইটো আগতে আমি অনুমান কৰিছিলোৱে সেইকাৰণে মাননীয় অধ্যক্ষ মাৰ্চ মাহৰ শেষত নহলে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত আপোনালোকক এটা ডেটা এটা বিচাৰি পেলাই এটা বাৰ্তা প্ৰেৰণ কৰিছিলে যে যাৰ যাৰ MSME ৰেজিষ্ট্ৰেচন আছে তেওঁলোকে যাতে ৰেজিষ্ট্ৰেচন ডিটেইলছটো দিয়ে কেতিয়াবা কি হয় MSME অফিচতো কিছুমান ডেটা নেথাকে চৰকাৰী অফিচবোৰো জানে ন কিছুমান ফাইল চাইলবোৰ তেওঁলোকৰ অকমান মিছপ্লেচ হয় বা কিবা হয় সেইটো তেওঁলোকে নাথাকিলে নহব আমি আমাৰ ফালৰ পৰা যোগান ধৰিব লাগিব সেইকাৰণে সেই ডাটাখিনি আপোনালোকে কেন্দ্ৰীয়ভাৱে আমাক দিয়াটো খুবেই দৰকাৰী যাতে কিছু কাম আপোনালোকে কৰিব নোৱাৰিলো সেই কামখিনি যাতে আমি পাৰ্সিউ কৰিব পাৰো এইখিনি সময়ত যদি এই 3 লাখ কোটি টকাৰ যিটো পেকেজৰ কথা ঘোষণা কৰিছে কালি সেইটো যদি আমি 1% বা 2%ও আমাৰ বেপাৰীখিনিয়ে ল'ব পাৰে যথেষ্ট ডাঙৰ সকাহ হ'ব ফিউচাৰত তাৰমানে এই বস্তুটোৱে আমাৰ নট অনলি আমাৰ লিকুইডিটিটো ইনক্ৰিজ কৰিব বিজনেছ কৰিবলৈও আমাক যথেষ্ট সুবিধা প্ৰদান কৰিব তাতে আৰু এটা বস্তু আছে যদি কোনোবা MSME NPA হৈ আছে বা আপোনাৰ ষ্ট্ৰেছ মানে ধৰক কিবা কাৰণে তেওঁলোকে উৎপাদিত সামগ্ৰীটো তেওঁলোকে ক্ৰেতা পোৱা নাছিলে বা কিবা ত্ৰুটি আছিলে সেইকাৰণে তেওঁলোকৰ ইণ্ডাষ্ট্ৰিটো ভালকে চলা নাছিলে সেই সেক্টৰটোকো পইচা দিম বুলি কালি ঘোষণা কৰিছে গতিকে কাৰোবাৰ যদি ৰুগ্নপ্ৰায় MSME ইণ্ডাষ্ট্ৰি আছে তেওঁলোকে সেই ডেটাটোও দিব পাৰে মুঠৰ ওপৰত MSME ৰেজিষ্ট্ৰেচন থাকিলে হ'ল তাৰ লগত আৰু এটা কথা কৈছে এনেকুৱাও কিছুমান MSME ইণ্ডাষ্ট্ৰি আছে যিবিলাকে হয়তো এই সময়ত তেওঁলোকে ফ্লাৰিছ কৰিব পৰা নাই বিভিন্ন ধৰণৰ ক্ষেত্ৰত ধৰক বহুত ফেক্টৰ হ'ব পাৰে সেইটো কাৰণে ৰ মেটেৰিয়েলছৰ অভাৱ হ'ব পাৰে বা তেওঁলোকে এনেকুৱা ধৰণৰ এখন মাৰ্কেট নাপাব পাৰে সেইখিনি ইণ্ডাষ্ট্ৰিকো পইচা দিম বুলি কালি মাননীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে মুঠৰ ওপৰত MSME ৰেজিষ্ট্ৰেচন থকা সকলো ইণ্ডাষ্ট্ৰি বা সকলো অনুষ্ঠান আগবাঢ়ি অহা উচিত যাতে এই চৰকাৰৰ সুবিধাটো ল'ব পাৰে মানে এনেকৈ আমি ভাবি থাকি লাভ নাই যে আমি একো নকৰিলে চৰকাৰে আমাৰ একাউণ্টত পইচা সোমাই দিব সেনেকুৱা কোনো মেকানিজম চৰকাৰৰ ওচৰত মই যিমান দূৰ জানো নাই তাৰমানে তথ্যটো আপুনি চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব তেতিয়াহে আপুনি মানে সহায়টো পাব নহলে কিন্তু এই যিটো চৰকাৰে সুবিধা দিছে সুবিধাটোৰ পৰা আমি বঞ্চিত হৈ থাকিম আমি নৰ্থ ইষ্টত একেবাৰে নৰ্থ ইষ্ট নকয় মানে অসমৰ একেবাৰে খুব কম উদ্যোগে আপোনাৰ MSME ৰেজিষ্ট্ৰেচন কৰা আছে যিখিনি কৰা আছে সেইখিনিৰো যদি আমি সুবিধাকণ ল'ব নোৱাৰো কিন্তু তেতিয়া আমাৰ কাৰণে সাংঘাতিক এটা লোকচানৰ কথা হ'ব তাৰ লগত আৰু এটা কথা কৈছে সাৰ্ভিস সেক্টৰৰ যিখিনি মানুহ আছে মানে অকল মেনুফেকচাৰিং নহয় উৎপাদন যোনে কৰে তেওঁলোকে নহয় সাৰ্ভিস সেক্টৰত যিখিনি আছে তেওঁলোকেও MSME ৰেজিষ্ট্ৰেচন কৰিব পাৰে আৰু MSME যদি চাই আপোনালোকে কালি মই গ্ৰুপত শ্বেয়াৰ কৰিছিলো পৰিসৰটো তেওঁলোকে বঢ়াইছে আগতে যেটো 1 কোটি টকা আছিল এটো 5 কোটি লৈকে কৰিছে আগতে যেটো 5 কোটি আছিল এটো 25 ক্ৰ'ৰ্ছ লৈকে কৰিছে 25 ক্ৰ'ৰ্ছ 50 ক্ৰ'ৰ্ছ লৈকে কৰিছে গতিকে হেতু আৰু পৰৱৰ্তী সময়ৰ কাৰণে হ'ব কিন্তু এইখিনি সময়ৰ কাৰণে যদি নট অনলি মেনুফেকচাৰিং সেক্টৰ সাৰ্ভিস সেক্টৰৰ কোনোবাই যদি MSME ৰেজিষ্ট্ৰেচন কৰি থৈ দিছিলে তেওঁলোকেও এই চৰকাৰী সুবিধাটোৰ সহায় মানে সুবিধা ল'ব পাৰে চৰকাৰী যেটো সাহায্যৰ কথা তেওঁলোকে যোৱাকালি কৈছে হেতু সাহায্য আমি ল'ব পাৰো গতিকে মই আপোনালোকক অনুৰোধ কৰিম যিখন এক্সেল চিট আপোনালোকে যদি কোনোবাই ভৰ্তি ধেমাজি জিলা মোক পঠিয়াইছে ধেমাজি জিলাৰ যদি কোনোবা বিষয়ববীয়া কনফাৰেন্সিং আছে তেওঁলোকক মই আকৌ কম
যাতে আপোনালোকে মোৰ পৰৱৰ্তী মেইলটোলৈকে অপেক্ষা কৰক মই চাওঁ মই পাৰিলে আজিয়ে পঠিয়াই দিম আপোনালোকক মেইলটো তাতে খালি আপোনালোকৰ MSME যদি কাৰোবাৰ ৰেজিষ্ট্ৰেশ্যন আছে MSME ৰেজিষ্ট্ৰেশ্যনৰ সেই নম্বৰটো দিব যাতে পৰৱৰ্তী সময়ত সেই বস্তুখিনি প্ৰচেছ কৰাত আমাৰ সুবিধা হয় আৰু যোনে যোনে ইমেইল আইডিটো এতিয়ালৈকে আপডেট কৰা নাই তেওঁলোকক অনুৰোধ কৰিম তেওঁলোকে যাতে অতি সোনকালে পাৰিলে আজিৰ ভিতৰতে ইমেইল আইডিটো তেওঁলোকে আমাক দিয়ে এইখিনিকে মই ক'লো এতিয়া যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে তেওঁলোকে মাইকটো আনমিউট কৰি কথা ক'ব পাৰে এজনকে ক'ব খালি বহুত কেইজনে ক'লে কথাখিনি ইকো হৈ ভালকে শুনা নাপায় ধন্যবাদ শিশিৰ হয় শিশিৰ জয়ন্ত শৰ্মাই কৈছে এটা কথা সুধিবৰ কাৰণে যিবোৰ এতিয়া যে MSCT হেৰি ৰেজিষ্ট্ৰেশ্যন নাই সিহঁতে এতিয়া কৰিব পাৰিব নাই মানে বহুতে এতিয়া কৰিলে সেইটো সুবিধা কেনেকে পাব সেইকাৰণে হৈছো এতিয়া কৰিলে সুবিধা নাপাব নাই মই সেইকাৰণে সুধিছো চৰকাৰৰ হয় let me clarify one thing here এই যে যেটো প্যাকেজ দিছে হয় এই প্যাকেজত অকল শিক ইন্ডাস্ট্রি আৰু অকল সেইখিনি কাৰণেটো দিছেই এই বস্তুটো কালি যেতিয়া মই প্ৰশ্ন কৰিছিলো এটোত অকমান খোকোজা আছে এটো ক্লিয়াৰিটি আমি পাব লাগিব যে নতুন কোনোবা ইন্ডাস্ট্রি খুলিলো এই সা সুবিধা পাব নেকি ঠিক আছে এটো ক্ষেত্ৰত ক্লিয়াৰিফাই কৰিব লাগিব আৰু এটা ভাল খবৰ মই দিও অনুৰাগ ঠাকুৰ ডাঙৰীয়া অলপ এই সময়ৰ ভিতৰতে মূলত কথা পাতিলে অনুৰাগ ঠাকুৰ হল ফাইনেন্স মিনিষ্টাৰ ইউনিয়ন ক্যাবিনেট ইউনিয়ন স্টেট মিনিষ্টাৰ MOS তো তেখেতে ক'লে যে আমি তাৰমানে এজ এ ভিজিলেন্স এটা কাম কৰিব লাগিব তাৰমানে বুজি পাইছে নে যিবিলাক ইন্ডাস্ট্ৰি মানে ইয়াতে বহুতে বদমাছিকে ইয়াৰ বেনিফিট ল'ব খুজিব পাৰে ইন্ডাস্ট্ৰি ডিপাৰ্টমেন্টৰ লগত যোগ হয় এই ক্ষেত্ৰত আমি যদি সেই ইন্ডাস্ট্ৰি যিবিলাক এছ'চিয়েশ্যন আছে জিলা ভিত্তিক আছে বা যদি নাই যদি সেই জেগাত আমি গৈ সেই জেগাৰ পৰা আমি ডাটা কালেকশ্যন কৰি আমি ৰাখি দিব পাৰো তেতিয়ালে আমিও আমাৰ মেম্বাৰ বিলাকক সহায় কৰিব পাৰো আৰু আমি শক্তিশালী হ'ম বুজিছেনে আৰু ইতিমধ্যে বিচি ভাৰতীয় ডাঙৰীয়া আমাৰ লগত যোগদান কৰিব আৰু প্ৰবীণ খান্ডেলৱাল ডাঙৰীয়া 11:30 বজাত যোগদান কৰিব তেওঁ এখন বেলেগ কিবা ভিচি চলি আছিল অৱশ্যে আগতো এই কথাটো জনাইছিলে তেওঁ 11:30 12টাৰ ভিতৰত যোগদান কৰিব এতিয়া জিলাবিলাকৰ পৰা কিবা যদি আচ্ছা মই তুমি কি ক'লা নুশুনিলো মই তথাপিও এটা কথা কওঁ যে প্ৰথম আমি কিন্তু এটা খুব প্ৰয়োজন হ'ব আমি নেটৱৰ্কটো বনাব গতিকে সিসিৰে যিখন লিষ্ট দিছে কাৰণ আমাৰ হাতত ডাটাবেছ লাগিব উইদাউট ডাটাবেছ আমি একো কৰিব নোৱাৰিম আৰু আজিও কিছুমান ঘোষণা কৰিব আৰু অহাকালিও কিছুমান ঘোষণা কৰিব আৰু জেনেৰেল ট্ৰেডাৰ্ছৰ কাৰণেও বস্তু কিবা থাকিব গতিকে ইয়াৰ বেনিফিটটো আমি কেতিয়া পাম যেতিয়া আমি ডাটাবেছ পাম আৰু এই সময়ত যদি আমি সংগঠনটো খাৰা কৰি ল'ব নোৱাৰো আমি আৰু জিন্দেগী নোৱাৰিম এই সোণালী সুযোগ আমাৰ সকলো যিসকল আমাৰ জিলা নেতা আছে যিসকল লিডাৰ আছে মই তেওঁলোকলৈ আহ্বান কৰিছো যে সংগঠনটো এই সময়ত সকলোকে জড়িত কৰি লওক কাৰণ আপুনি যদি জড়িত নহয় মই এটা সৰু উদাহৰণ দিছো আজি আমাৰ ফেসবুকটোত কিমান লাইক আছে 2000 আসাম চেম্বাৰ অফ কমাৰ্চ যেটো ফেসবুক পেজ তাত মাত্ৰ 2000 আছে তাৰমানে আমিতো দাবী কৰি থাকো আমাৰ 1 লাখ মেম্বাৰ আছে যে 1 লাখ মেম্বাৰ আছে অকল ফেসবুকত 2000 কি হ'ব এটা আমি যদি এটা কাৰণ এই ডাটাবিলাক ওলাই পৰে আমি যদি চৰকাৰী সা সুবিধা ল'ব লাগে যে আজি সাপোজ কালি যেটো আমি প্ৰেছ মিট ফাইনেন্স মিনিষ্টাৰৰ প্ৰেছ মিটটো আমি মই আসাম চেম্বাৰত টুইট কৰিছো সৰি কি কয় শ্বেয়াৰ কৰিছো ফেসবুকত হেতু এটলিষ্ট আমাৰ পেজৰ পৰা মিনিমাম 10000 শ্বেয়াৰ হ'ব লাগিছিল এই সৰু কাম সৰু কথা কিন্তু এইবিলাক তথ্য থাকে কেন্দ্ৰৰ হাতত গতিকে এই তথ্যখিনি এইখিনি কাম আমাৰ কৰাৰ প্ৰয়োজন আৰু ইতিমধ্যে ধ্ৰুৱ হাজৰিকা আমাৰ আছে যেটো আমাৰ আসাম চেম্বাৰ অফ কমাৰ্চৰ তেখেতে
ছাইডটো চাই আৰু আমি এটা কথা চিন্তা চৰ্চা কৰিছোঁ। কথাটো এনেকুৱা যে আমি এটা ৱেব পৰ্টেল বনাম, যিটো আমি অসম চৰকাৰক ইতিমধ্যে অসম চৰকাৰকো সেই ছাজেশ্যনটো দিছিলোঁ। আৰু সেই ৱেব পৰ্টেলটোত আমাৰ সকলোৰে এখন এখন দোকান থাকিব, বুজি পাইছেনে? গতিকে সেই এটা প্ৰচেষ্টা আমি হাতত লৈ আছোঁ, কাৰণ অনাগত দিনত কিন্তু ব্যৱসায়টো অনলাইনেই হ'ব, এইটো মনত ৰাখিব লাগিব। আৰু যিহেতু লোকেল এণ্ড গ্ল'বেলৰ কথা মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে, গতিকে আমি কিন্তু সেই ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব। আৰু এতিয়া সুবৰ্ণ সুযোগ, ইতিমধ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু কৈছোঁ, এতিয়া যদি কোনোবাই নতুন ইণ্ডাষ্ট্ৰি কৰে, এই নতুন ইণ্ডাষ্ট্ৰি কৰাজনে ইমান সেই লাইচেঞ্চ লৈ থাকিব নালাগে। এটা চিম্পুল এখন এপ্লিকেশ্যন দিলেই যাতে তেওঁ ইণ্ডাষ্ট্ৰিটো কৰিব পাৰে, আৰু পৰৱৰ্তী সময়ত যিখিনি চৰকাৰী নিয়ম কানুন সেইবিলাক কৰি থাকিব। কিন্তু চৰকাৰে প্ৰপ'জেলটো ভাল পাইছে, এতিয়া কি কৰিব কি নকৰিব এইটো সময়ত ক'ব। কিন্তু ঘটনা হ'ল যে আমি যদি নিজকে সংগঠিত নকৰোঁ, আমাৰ কিন্তু কাম নচলিব। গতিকে মই ধ্ৰুৱ হাজৰিকাৰ নেতৃত্বত আমি এটা IT চেল গঠন কৰা খুব প্ৰয়োজন, কাৰণ আমি সকলো হয়তো টেকনিকেলি ইমান চাউণ্ড নহয়। গতিকে মই সকলো জিলা সভাপতিলৈ আহ্বান থাকিব যে আপোনালোকে এজন বা দুজনকে IT চেলৰ মানুহ আমাক দিয়ক, আৰু ধ্ৰুৱ হাজৰিকাৰ নেতৃত্বত সেই IT চেলটোৱে কাম কৰিব। আৰু অনাগত দিনত যিহেতু আমি অনলাইন হওক, ভিডিঅ' কনফাৰেন্স হওক, গোটেই কামবিলাক এনেকৈ হ'ব, আমাৰ ব্যৱসায় বাণিজ্য আমি এনেকুৱা ধৰণে লৈ যাব লাগিব। ট্ৰেডিং কওক বা সকলো বস্তু, কাৰণ আপুনি এতিয়া পিক পাবলৈ আছে, ইণ্ডিয়া পিকেই পোৱা নাই। আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যেতিয়া ক'লে যে আমি এবছৰ সহবাস কৰিব লাগিব, তেখেতে এবছৰ কৈছে মানে মই 2 বছৰ ধৰি লৈছোঁ। গতিকে আমি সহবাস কৰিব লাগিব, আমি এইমতে চলিব লাগিব। তো সেইকাৰণে সেইটো এটা মোৰ সকলোলৈ আহ্বান থাকিল। আৰু CCৰে যিখন ফৰ্মেট দিছে কাইণ্ডলি, কাৰণ ইয়াৰ আধাৰতে কিন্তু আমি আগবাঢ়িব পাৰিম, নহ'লে চৰকাৰে এটা সময়ত কি হ'ব, আমাক পাত্তা নিদিয়া হ'ব। তাৰ ব্যুৰ'ক্ৰেটছখিনি আমাৰ লগত নাই, মই আজি সঁচাকৈ কৈছোঁ। ব্যুৰ'ক্ৰেটছখিনিয়ে সদায় পুৰণা যিবিলাক লুটি পুতি খোৱা ব্যৱসায়ী তেওঁলোকৰ লগত থাকে। গতিকে আমি যদি নিজক যদি ডাটাবেছটো, কাৰণ ইমান কানেকশ্যন পোৱাৰ পিছত আৰু সুযোগ হয়তো আমি নাপাওঁ। গতিকে আমি সকলোৱে এগ্ৰেছিভ হ'ব লাগিব। আৰু আমি আপোনালোকেও চাওক যে, কাৰণ সকলো প্ৰেচিডেণ্টে অকল প্ৰেচিডেণ্টজনেতো কাম কৰিব নোৱাৰিব, তাৰ লগত এটা টীম লাগিব। গতিকে সভাপতিজনে টীম এটা বনাব লাগিব। আৰু ইয়াত কোনোবাই ভাল পায় বেয়া পায় কথা নাহে। এতিয়া এইটো হ'ল আমাৰ ছাৰ্ভাইভেলৰ কথা, জীৱিকাৰ কথা আছে। গতিকে আমি জীৱিকাৰ ক্ষেত্ৰত আমি এগ্ৰেছিভলি কাম কৰিব লাগিব। কোনোবাই যদি মানে কাম কৰিব পৰা নাই বা সময়ৰ অভাৱ দেখিলে, তেওঁ দায়িত্বটো কোনোবা বেলেগক দিব লাগিব, কাৰণ আমি আগুৱাই যাবই লাগিব, আমি পিছুৱাই থাকিব নোৱাৰোঁ। মই অকল আছাম চেম্বাৰ অফ কমাৰ্চ সংগঠনটোৰ কথা কোৱা নাই, এই সংগঠনটোৰ আলম লৈ আমি সকলোৱে একেলগে আগবাঢ়িব লাগিব। মোৰ কথাটো হ'ল যে সংগঠনটোৰ আলম লৈ আমি সকলোৱে একেলগে আগবাঢ়িব লাগিব, কাৰণ এই সময়ত আপুনি নেজানে কাৰ জীৱনলৈ কেনেকুৱা দুৰ্যোগ আহে। গতিকে আমি এক হোৱাৰ খুব প্ৰয়োজন। আৰু আমি লাকি যে উই হেভ এ ভেৰি গুড টিম ফ্ৰম তিনিচুকীয়া টু বৰাক ভেলী, এভৰিৱেৰ উই হেভ এ ভেৰি গুড টিম। গতিকে আৰু সকলোজন খুব ভাল এজন লিডাৰ, আৰু আমি সকলোৱে কাম কৰিব পাৰিম। মই এতিয়া ধ্ৰুৱক অকণমান IT চেলৰ বিষয়ে ক'ব বিচাৰিছোঁ। আৰু আমি যিটো মডেল ধ্ৰুৱৰ চিন্তা চৰ্চা কৰিছোঁ, সেই মডেলটো এবাৰ তুমি সকলোকে ওচৰত ৰাখা। হয়, নমস্কাৰ। আমি এটা খুব প্ৰিলিমিনাৰী এটা আমি ডিছকাশ্যন কৰিছিলোঁ যে বৰ্তমান যিটো পৰিস্থিতিৰ সাপেক্ষে, আৰু আমি আমাৰ যিসকল ACCৰ যিকেইখন মেম্বাৰ আছে তেওঁলোকক আমি কেনেকৈ অলপ সহায় কৰিব পাৰোঁ বা ফেচিলিটেট কৰিব পাৰোঁ। এটা বস্তু আমি এতিয়া গম পাব লাগিব যে এতিয়া আমি যিটো অৱস্থা সৃষ্টি হৈছে গোটেই বিশ্বতে, গতিকে মানুহৰ এতিয়া ব্যৱসায় কৰা পদ্ধতি বা হেৰিবোৰ অলপ হ'লেও তাত প্ৰভাৱ পৰিছে সকলোৰে। আৰু আমাৰ অসম চেম্বাৰ অফ কমাৰ্চৰ ফালৰ পৰা আমি
আৰু নতুন কি কৰিব পাৰোঁ সেইটো লৈ আমি চিন্তা চৰ্চা কৰিছিলোঁ, আমি IT চেল কৰিব পাৰোঁ নেকি। তেতিয়া আমি এটা পৰ্টেলৰ কথা আমি চিন্তা কৰিছিলোঁ, যিটো পৰ্টেলৰ দ্বাৰা আমি মানুহৰ যিটো বিজনেছটো কেনেকৈ অলপ বঢ়াব পাৰি। ধৰক আজি যিটো হেৰি প্ৰব্লেম হৈ আছে, ধৰক এতিয়া মানুহ এতিয়া আগৰ দিন নিচিনাকৈ আপোনাৰ বজাৰলৈ ওলাই নাহে বা আহিবলৈ ভয় কৰে, বহুতৰ মনত সেই এটা শংকা এটা সোমাই গৈছে। গতিকে কিন্তু আল্টিমেটলি সেইটো এড্ৰেছ কৰিব গৈ পেলাই আমি হয়তো এটা পৰ্টেল কৰিব পাৰোঁ, যিটো পৰ্টেলত আমাৰ প্ৰত্যেকৰে যি ব্যৱসায় আছে সেই ব্যৱসায়বোৰ আমি তাত ৰাখিব পাৰোঁ। আমি এখন দোকানৰ নিচিনা আমি কৰিব পাৰোঁ আৰু সেইটো আমাৰ লোকেল লেভেলত কৰিব পাৰোঁ। মই এইটো কোৱা নাই যে এইটো অকল গুৱাহাটীতে হ'ব বা হেৰি হ'ব বুলি পেলাই, সেইটো নহয়। যিকোনো জেগাতে সেই কামটো কৰিব পাৰে। আজি যদি ধেমাজিত বোলে যদি কৰে কোনোবা এজনে যদি তাত সেই এখন দোকান এখন খোলে পৰ্টেলটো, ধেমাজিৰ যিখিনি আপোনাৰ ধৰক যিখিনি কাষ্টমাৰ আছে বা সেইখিনি আমাৰ হেৰি আছে, তেওঁলোকে তাৰ পৰা সেইটো এক্সেছ কৰিব পাৰিব। তেওঁলোকে যদি বস্তু লাগে তেওঁলোকৰ সেই দোকানখনৰ পৰা তেওঁলোকে বস্তুখিনি কিনিব পাৰিব। আৰু সেই বস্তুটো কেনেকৈ ডেলিভাৰী হ'ব কি নহ'ব সেইখিনি পৰত এতিয়া আমি পিছত সেই মডেলিটিবোৰ এইবোৰ ঠিক কৰা যাব, কেনেকৈ হ'ব সেইটো চব লোকেল লেভেলত হ'ব। হয়তো তাৰ পৰা হয়তো কিছু এমপ্লয়মেণ্ট জেনেৰেশ্যনো হ'ব। গতিকে বেছিক এডিয়াটো তেনেকুৱা ধৰণৰ। আৰু ইয়াতে আমাৰ বাকী ডিষ্ট্ৰিক্ট লেভেলৰ যিখিনি আছে তাতে এটা IT চেল হোৱাটো অতি দৰকাৰী। গতিকে মই সকলো ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াক অনুৰোধ জনাম যে তেওঁলোকে এজন মানুহ এটলিষ্ট আইডেণ্টিফাই কৰে যোনে ধৰক ITৰ লগত জড়িত বা তেওঁলোকক ITৰ লগত জড়িত। মানে মই এইটো কথা ক'ব বিচৰা নাই যে খুব কিবা ডিগ্ৰী থকা সেইটো কথা নহয়, কিন্তু যাৰ অলপ সম্যক জ্ঞান আছে, যোনে ধৰক ইণ্টাৰনেটৰ লগত বেছিকৈ অলপ লাগি থাকে, তেনেকুৱা ধৰণৰ মানুহৰ সুবিধা হয় আমাৰ ডিটেইল বস্তু বুজাবৰ কাৰণে। আৰু গোটেই কনচেপ্টটো তেতিয়া আমি অলপ আগবঢ়াম এই বস্তুটো। আমি ইনিচিয়েল আমাৰ প্ৰাৰম্ভিক যিখিনি কাম কৰিব লগা আছে সেইখিনি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। গতিকে এইটো হয়তো খুব 2-4 দিনৰ ভিতৰতে আপোনালোকে এটা সম্যক এটা গম জ্ঞান পাব যে বস্তুটো কি ধৰণৰ হ'ব আৰু তাত সেই গোটেই মানুহখিনি আমাৰ SCCৰ লগত জড়িত মানুহখিনি কেনেকৈ ইয়াৰ পৰা বেনিফিটেড হ'ব। গোটেইখিনি ধন্যবাদ। এতিয়া ডিষ্ট্ৰিক্ট জিলাবিলাকৰ কিবা ক'ব লগা আছে যদি কওক। ৰুকুমদা নমস্কাৰ। আমাৰ ডিষ্ট্ৰিক্টৰ পৰা এটা দুটামান পইণ্ট আপোনাৰ গোটেই গভৰ্ণমেণ্টলৈ ভালদৰে শুনা নাই, তুমি অলপ ওচৰত হেৰি কোৱা বা মাইক্ৰফোন এটা লগাই ক'লে বেছি ভাল। মাইক্ৰফোন লগাই ক'লে বেছি ক্লিয়াৰ হয়। ৰুকুমদা শুনিছে এতিয়া? শুনিছোঁ। শুনা পাইছে? পাইছোঁ। আমাৰ আপোনালোকৰ থ্ৰুৱেদি আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কিবা দুষাৰমান আমাৰ মনীষ দাই কথা ক'ম বুলি ভাবিছে। মনীষ দাই ক'ব কিবা এটা। ক'ব দিয়ে। হেল্ল' নমস্কাৰ। হেল্ল' কোৱা, শুনি আছোঁ, কোৱা। একচুৱেলি কি হৈছে, এনেকৈ গোলাঘাট আছে আৰু সৰু টাউন আছাম চেম্বাৰ অফ কমাৰ্চৰ মানে বহুত অন্তৰ্ভুক্ত আছে। আমাৰ যি কিছুমান কমন প্ৰব্লেম আছে যে আমাৰ মাৰ্কেটটো চলা নাই, কিন্তু মিউনিচিপালিটিক আমি ষ্টল ৰেণ্ট দিব লাগিব। তাৰপিছত ইলেক্ট্ৰিচিটি বিল কনজিউমাৰ হৈ আছে আমাৰ, ষ্টাফ চেলেৰি আমি দিব লাগিব। সেইবিলাকত আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা অলপ ৰেহাই বিচাৰোঁ যে যিমান দিন লকডাউন পিৰিয়ড আছে সেইটো নহয়, লকডাউন পিৰিয়ডলৈকে আমাৰ যোনটো ষ্টল ৰেণ্ট আছে সেইটো মিউনিচিপালিটিবিলাক ৱেভ কৰিব পাৰে। ইতিমধ্যে মই এইটো বিষয়ে জনাইছোঁ, মই জনাই দিছোঁ, ইয়াৰ পটককৈ উত্তৰটো দি দিছোঁ, পাহৰি যোৱাৰ পিছত কি এড্ৰেছ কৰিছিলোঁ। ইতিমধ্যে সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো বিজনেছ সংগঠনক লৈ পেলাই এখন সভা অনুষ্ঠিত কৰিছিলে। তাতে ফিকি আছিল, CII আছিলে, PhD চেম্বাৰ অফ কমাৰ্চ আছিল আৰু আমিও আছিলোঁ। আৰু তাত মই কৈছোঁ, মোৰ ফেচবুকটো যদি আপুনি চাই বা আপুনি বা আছাম চেম্বাৰ অফ কমাৰ্চৰ যদি ফেচবুকটো চাই, তাত সবিশেষ লিখা আছে। আপুনি চাইছেনে? অসম চেম্বাৰ অফ কমাৰ্চৰ ফেচবুকটো চাইছে নেকি? চাই আছোঁ। হা? নাই, এতিয়া চোৱাৰ কথা কোৱা নাই, আগতে চাইছেনে? নাই চোৱা, ফলো কৰি আছোঁ। সেইকাৰণে গম পোৱা নাই। তাতে গোটেই কথাখিনি লিখা আছে। আমি চৰকাৰক কৈছোঁ যে সকলো ৰিনিউ খুব সহজভাৱে হ'ব লাগে আৰু ৰিনিউৰ মাচুলবিলাক আমাক ইয়াৰ পৰা এৰি দিব লাগে। আৰু তাৰ লগতে আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটোও কৈছিলোঁ, যিখিনি আমাৰ এতিয়া অলপ দেৰি মই সকলোকে ৰখাব লাগিব। আমাৰ লগত কনফাৰেন্সন অফ অল ইণ্ডিয়াৰ সভাপতি BC ভাৰতীয় ডাঙৰীয়া যোগদান কৰিছে। I have to
stop everyone for a little bit, as our honorable president of Confederation of All India Traders, B.C. Bhartiya ji, has joined with us in video conference. Bhartiya ji, namaskar. नमस्कार रूपम जी, नमस्कार। So we have 28 district presidents and general secretary with us in this video conference. Very good. So all our district leaders, and they are doing very good. और आपको मैं ये बोल के बहुत गर्व महसूस करूँगा कि थोड़ा देर पहले Honorable Chief Minister of Assam, Sarbananda Sonowal, has called me up और उन्होंने हमको बताया कि जो कल MSME के लिए जो पैसा सरकार ने दिया है उसका एक सहयोग होना चाहिए, और उसके लिए अनुराग ठाकुर जी को उन्होंने मेरा नंबर दिया, और अनुराग ठाकुर जी also called me up and he has given us a task कि आप इसको सारा सर्वे करो, और सर्वे करके जो भी है वो आप इमीडिएटली उनका जो बेनिफिट है वो बेनिफिट पहुंचाने का काम करो, और बी इन टच विथ मी. सो इट इज अ वेरी गुड अपॉर्चुनिटी फॉर अस. सो नाउ आई वुड लाइक टू रिक्वेस्ट, क्योंकि बीसी भारतिया जी तो नागपुर से है, मैं उन्होंने बाय प्रोफेशन ही इज ए चार्टर्ड अकाउंटेंट, और उन्होंने ये व्यवसाय संगठन को संगठित करने के लिए सारा इंडिया में बहुत सारे पेन लिया है, बहुत सारे वर्क दिया है, बहुत सारे उन्होंने काम किया है. उनका नेतृत्व में आज का डेट में पूरे भारत में सबसे बड़ा संगठन बिजनेस ऑर्गेनाइजेशन कॉन्फेडरेशन ऑफ ऑल इंडिया ट्रेडर्स है. और हम लोग का ये सौभाग्य है, असम चैम्बर ऑफ कॉमर्स का सौभाग्य है कि उन्होंने हम लोग को एफिलेट किया है. ये हम लोग वी आर वेरी फील प्राउड टू बी एन affiliation, to get the affiliation from Confederation of All India Traders. Thank you very much for that to BC Bhartiya जी. और इन्होंने आज जैसे जितना भी स्कीम्स सारे ला रहा है, और ये सारा स्कीम्स केट ने केंद्र के साथ कम्युनिकेट कर रहा है. केट ने बहुत सारे मीटिंग किया है, और केट ने बराबर वीडियो कॉन्फ्रेंस कर रहा है, और कहीं कहीं मैं उपस्थित था और कहीं कहीं उपस्थित नहीं हो पाया ड्यू टू मेनी अदर रीजंस. तो ये बेनिफिट के लिए जो काम केंद्र सरकार ने किया है, केट का बहुत इसमें भूमिका है और आगे भी रहेगा. तो एक तो मैं पहले आपको ये बताना चाहता हूँ कि जो ट्रेडर्स है, हम लोग का जो ट्रेडर्स है, उनके लिए अभी तक केंद्र से कुछ आया नहीं, उनके लिए भी कुछ आना चाहिए. ये क्योंकि ट्रेडर्स सबसे ज़्यादा अफेक्टेड हुआ है, और जैसे रेस्टोरेंट बिजनेस हो या स्मॉल ट्रेडर्स जो हो, तो इसका बारे में मैं थोड़ा, आप अगर कुछ एड्रेस करेंगे तो अपना व्यापारी भाइयों लोग सुखी होगा. So now I request all my business friends to listen to Mr. B.C. Bhartiya ji. So now the floor is yours, Mr. B.C. Bhartiya. Please, sir. Thank you, Mr. Rupam Goswami. असम चैम्बर ऑफ कॉमर्स के सभी सदस्य और खास करके हमारे भाई रूपम गोस्वामी, जो व्यापारियों के लिए रेगुलर लड़ते रहते हैं, असम के डेवलपमेंट के लिए, वहाँ के व्यापारियों के डेवलपमेंट के लिए हमको हमेशा परेशान करते रहते हैं. कभी भी फ़ोन करेंगे तो हमारे यहाँ ऐसा नहीं हुआ, हमारे यहाँ आप ऐसा करो. वो उन्होंने पूरा टाइम अपना असम के व्यापारी और व्यापार के डेवलपमेंट के लिए वो लगे रहते हैं. इतने अच्छे आपके पास रूपम गोस्वामी जैसे ट्रेड लीडर हैं, एंड आई एम प्राउड ऑफ यू मिस्टर रूपम गोस्वामी. अब हम जरा समझें कि MSME, हम व्यापारी, हम क्या हैं. और ये जो एक प्रश्न है कि MSME के लिए सरकार ने क्या किया,
एक चीज सोचने का प्रयास करो कि सरकार ने, रिजर्व बैंक ऑफ इंडिया ने ये जो भी काम किया, जो भी पैसा पहले दिया 1,76,000 करोड़ अभी दिया, ये सारा पैसा अल्टीमेटली किसकी जेब में जाएगा? यू ट्राई टू अंडरस्टैंड। हमारे को एक महीने का खर्चे का पैसा गवर्नमेंट से चाहिए, या वी वांट टू डेवलप बिजनेस? हमारी प्रायोरिटी क्या है? हमारी प्राथमिकता क्या है? हम व्यापारी हैं, व्यापार डेवलप होना चाहिए। व्यापार कब डेवलप होगा और व्यापार कैसे डेवलप होगा? व्यापार डेवलप होगा जब मार्केट के अंदर लिक्विडिटी आए। मार्केट में लिक्विडिटी आएगी तो वह पैसा हमारे पास आके सब लोग खर्च करेंगे, तो अल्टीमेटली वो पैसा हमारे पास आएगा। गवर्नमेंट का हमेशा सोच रहती है, और हम लोग की भी ऐसी सोच रहना चाहिए, देयर शुड बी जनरेशन ऑफ डिमांड। में अगर व्यापारी को समझो 1 लाख करोड़ दे दिया, क्या होगा? वो पैसा आपके पास पड़ा है, उससे क्या बिजनेस डेवलप हुआ? मगर वह पैसा कंज्यूमर के पास गया, वह पैसा खर्च करने वाले के पास गया, क्या होगा? वो मार्केट में आए, पैसा खर्च करेगा, हमारा माल बिकेगा, हम ऑर्डर देंगे, मैन्युफैक्चरर मैन्युफैक्चरिंग करेगा, लेबर को रोजगार मिलेगा, वह फिर मार्केट में आएगा माल, रोजगार का पैसा फिर आएगा मार्केट में खरीदने। इसको बोलते हैं इकोनॉमिक साइकिल। So what is important is that economical cycle should go on rolling. That is important. और वो कब होगा? जब डिमांड क्रिएट होगी। डिमांड कब क्रिएट होगी? जब लोगों के पास पैसा आएगा। So what has government done? गवर्नमेंट ने इतने लाखों करोड़ रुपए अक्रॉस द बोर्ड ऑल सेक्शंस को बांट दिया। गवर्नमेंट को बोला कि इमीडिएटली पेमेंट करो, किसी के सप्लाईज के बिल्स का पेमेंट होगा तो वो पेमेंट होगा, अगेन वो पैसा मार्केट में आएगा। वी शुड ट्राई टू अंडरस्टैंड दैट कि इकोनॉमी आगे बढ़ना चाहिए, और इकोनॉमी के वी आर वन ऑफ द स्टेक होल्डर्स। तो हम अपने आप आगे बढ़ेंगे। तो ये कभी मत बोलिए कि एमएसएमई को कुछ नहीं दिया, जो दिया वो हमको ही दिया, ये समझ के चलिए। अब मैं कुछ 2-4 बातें आप लोगों से शेयर करना चाहूँगा ड्यूरिंग दिस कोरोना वायरस लॉकडाउन एंड आफ्टर ऑल। यानी हम हमारी भाषा में कहते हैं कोरोना वायरस के साथ भी और कोरोना वायरस लॉकडाउन के बाद भी व्यापार कैसे डेवलप हो, इसकी प्लानिंग होना चाहिए। देखिए, वायरस जो है कोरोना वायरस, ये हेल्थ एंड हाइजीन के साथ कनेक्टेड है। कोई भी ग्राहक बीमार नहीं पड़ना चाहता। ये जो इस बार की क्राइसिस है, ये भूकंप या बाढ़ के कारण नहीं है, ये नेचुरल कैलेमिटी वायरस है। हेल्थ एंड हाइजीन से हम लोगों ने लोकल कॉरपोरेशन के साथ मिलकर पूरे मार्केट को पहले सैनिटाइज कराना चाहिए, क्योंकि मार्केट इतने दिनों से बंद है। हमें मार्केट को सैनिटाइज कराना चाहिए और उसकी पब्लिसिटी करना चाहिए कि ये मार्केट का सैनिटाइजेशन हो गया है। मार्केट को साफ रखना है। मार्केट के अंदर रैक पिकर्स जैसे होते हैं ना, हमें ऐसे मार्केट में रैक पिकर्स को पकड़ के लाना है कि तू हमारे मार्केट में अप एंड डाउन करते रहे, जो भी कचरा मिले वो कचरा तू उठाते रहे और तू ही वो कचरे को बेच देना, ताकि मार्केट के ऊपर एक्सपेंडिचर का बोझा नहीं आना। मार्केट के अंदर गाय, बैल, बुल, बकरी, कुत्ते, ये सब नहीं आना। इसके कारण ग्राहक को एलर्जी होने लगती है। हमें ये सब लोगों को बाहर रखना है। तो जो मार्केट एसोसिएशंस है, उन्होंने सिक्योरिटी गार्ड लगाना चाहिए। भाटिया जी, हाँ, भाटिया जी, मैं 1 मिनट के लिए
सबका वीडियो मतलब मैं इनकमिंग वीडियो क्लोज कर रहा हूँ ताकि आपको अच्छा तरह से दिखाई दे। आप लेकिन खुद वो वीडियो अनम्यूट करके बोलना पड़ेगा। तो मैं आप एक बार उसको अनम्यूट करके शुरू कीजिए। मैं सबका वीडियो इनकमिंग बंद कर रहा हूँ। आप एक बार अनम्यूट करके दीजिए तो आपको खुद दिखाई देगा। आप वीडियो अनम्यूट कर दीजिए। अब ठीक है? अब ठीक है रूपम जी? नहीं, आपका आप वीडियो को अनम्यूट कीजिए। वीडियो बंद नहीं है आपका। आप खोल लीजिए वीडियो। अब ऑन कर दिया। हाँ हाँ অন কিয়া। আৰু মই সকলোকে ভিডিঅ'বোৰ অফ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিমান ডিষ্ট্ৰিক্ট কমিটিজ আছে সকলোকে ভিডিঅ'বোৰ আপোনালোকে অফ কৰি দিয়ক যাতে আমি ভালদৰে কনফাৰেন্সটো দেখা পাওঁ। সকলোৱে কথাখিনি শুনা থাকিব। অকল কেমেৰাটো অফ কৰি দিয়ক। কেমেৰাটো অফ কৰি দিয়ক। কেমেৰাটো মিউট কৰি দিয়ক। টাইমিং যেতিয়া কথা ক'ব লাগে তেতিয়া আপুনি অন কৰিব। মই সকলোকে কৈছোঁ সকলোৱে কেমেৰাটো অফ কৰি দিয়ক। ধ্ৰুৱ ঠিকে আছে? हाँ भाटिया जी ठीक है। ठीक है। हाँ ठीक। तो हमको पहले हमारे मार्केट को सैनिटाइज करना है और ग्राहकों के अंदर हमको एक कॉन्फिडेंस बिल्ड करना है कि हमारा मार्केट सैनिटाइज्ड है। इसके बाद आएगा सवाल दुकान का। अब इतने दिन से दुकानें बंद थी, आपको दुकान को जब आप शटर ओपन करोगे दुकान का, भाटिया जी आपका अभी मेरा मिस हुआ है। अभी आवाज आ रही? कोई बात नहीं। आप वीडियो भी अनम्यूट कर दीजिए। ऑडियो आपका सुनाई दे रहा है, वीडियो भाटिया जी सुनाई दे रहा है आपको? एक मिनट। हाँ ठीक है, कोई बात। हाँ अब आवाज आ रही है? हाँ आ गया बोलिए। हाँ ठीक है। तो हमको अब जब दुकान खोलने का टाइम आएगा तो पहले दुकान का शटर खोल के 10 मिनट हवा को बाहर अंदर बाहर आने दो, क्योंकि इतने दिन से हवा बंद, कमरा अपनी दुकान बंद है तो अंदर भी बहुत से बैक्टीरिया डेवलप हो सकते हैं। तो दुकान को खोलिए, लेट एयर कम आउट। उसके बाद में दुकान को साफ करिए, दुकान को सैनिटाइज कीजिए। अगर हो सकता है तो दुकान के अंदर चूना लगाइए। चूना एक बहुत अच्छा डिसइंफेक्टेंट है। सब लोग मास्क पहन के रखिए, ग्लव्स पहन के रखिए। अपनी दुकान के बाहर जिस तरीके से जब कोई रिसेप्शन में हाथ धोने वाला एक वो स्टैंड रहता है, ऐसा कोई स्टैंड में पानी भर के दुकान के बाहर रखिए। जो भी कस्टमर आए वो स्टैंड पे पहले हाथ धोए, बाद में वो दुकान में आए। जो भी ग्राहक है सबको बोलिए विदाउट मास्क वी विल नॉट एंटरटेन यू। तो कोई बगैर मास्क के आ रहा है तो उसको फ्री में एक मास्क दे दो ताकि वो आपसे बात कर सके। सोशल डिस्टेंसिंग का ध्यान रखते हुए एक दुकान में आपका जो भी काउंटर का साइज है उसके हिसाब से 1 या 2 आदमी को एट अ टाइम एंटरटेन करिए। उसको जो भी चाहिए वो बोल के मांगेगा। आप एक बास्केट में वो सामान रखकर बास्केट उसको हैंड ओवर करो, वो अपने थैले में सामान रख लेगा, बास्केट लौटा देगा। कोशिश करो कि डिजिटल मोड ऑफ पेमेंट आना चाहिए। डिजिटल मोड ऑफ पेमेंट स्वीकार करिए, क्योंकि जो नोट हैं ये भी बैक्टीरिया कैरियर होते हैं।
सो नोट को एक्सेप्ट कम करें। जो हमारा कैश बॉक्स है वो अभी नए यूवीसी लाइट वाले कैश बॉक्स आए हैं, नोट उसके अंदर रखें ताकि आपके जो नोट हैं वो सब सैनिटाइज रहे। तो आपके ग्राहक को मालूम रहे कि वो जो नोट आपसे ले रहा है, रिटर्न में चिल्लर ले रहा है, ये सब सैनिटाइज है। हमको ग्राहक के अंदर कॉन्फिडेंस बिल्ड करना है कि हम लोग एकदम सैनिटाइज दुकान है, सैनिटाइज मार्केट है और यहाँ पर बैक्टीरिया का कोई यहाँ पर स्कोप नहीं है। ये कॉन्फिडेंस लाना बहुत जरूरी है। अब आगे चल के क्या होगा कि कस्टमर बिहेवियर में चेंज आ सकता है। आपके पास आपकी एरिया के कस्टमर्स का मोबाइल नंबर का डाटा रहना चाहिए। आप उनको बार बार अपनी दुकान में क्या माल आया है रोज कम से कम एक बार उनको मैसेज जरूर भेजिए। आगे क्या होगा, कई लोग मार्केट में आने के बजाय आपको व्हाट्सएप पे ऑर्डर देंगे। आपको होम डिलीवरी सिस्टम डेवलप करना पड़ेगा, इसको अवॉइड नहीं कर सकते। चाहे कि जो एम्प्लॉइज है उनको 1 घंटा पहले दुकान से छोड़ो, उनको लिस्ट दे दो कि इन लोगों के यहाँ होम डिलीवरी करो, पैसे लो और नेक्स्ट डे आके हिसाब दो। हमें ये चीज ध्यान रखना पड़ेगा। इसके साथ साथ अभी जो नया कंसेप्ट डेवलप हो रहा है फिजिकल, यानी फिजिकल मार्केट और डिजिटल मार्केट। डिजिटल मार्केट का कंसेप्ट आएगा जहां हर दुकानदार को फिजिकल मार्केट भी रखना पड़ेगा, डिजिटल मार्केट भी रखना पड़ेगा। अभी कन्फेडरेशन ऑफ ऑल इंडिया ट्रेडर्स ने अपने व्यापारियों के लिए भारत ई मार्केट शुरू किया है। फ्री में आप उसके ऊपर आ सकते हो, उसमें जो भी ट्रांजैक्शन होंगे उसके कोई चार्जेस नहीं लगेंगे। हम लोग ट्रांसपोर्ट करने की भी, लोकल डिलीवरी की भी तैयारी कर रहे हैं। होलसेलर टू रिटेलर, डिस्ट्रीब्यूटर टू रिटेलर एक सेगमेंट होगा, रिटेलर टू कंज्यूमर अगला नेक्स्ट सेगमेंट होगा। ये सेगमेंट्स जब हम डेवलप करेंगे तो हम हमारे रिटेलर्स को एनेबल कर रहे हैं कि अब वो भी इलेक्ट्रॉनिक मार्केट में आ जाए, क्योंकि अब बहुत से लोग इस प्रकार से काम करेंगे, ऑनलाइन ऑर्डर देंगे, आपको फिजिकल डिलीवरी देना पड़ेगा। ये चीज भी आपको डेवलप करनी पड़ेगी और उसके लिए ऑनलाइन पेमेंट कैसे स्वीकार करना है, पेमेंट कैसे एक्सेप्ट करना, यह भी आपको सीखना पड़ेगा। ये सब फ्यूचर की बातें हैं। ये सारी चीजें आने वाले समय में ऐसा ही होगा, ये समझ के रखना। तो नया बिजनेस कौन सा डेवलप हो सकता है? नया बिजनेस इंट्रा सिटी, शहर के अंदर माल की डिलीवरी देने का एक बहुत बड़ा बिजनेस तैयार होगा। जैसे ओला उबेर पैसेंजर का मूवमेंट करते हैं, इसी प्रकार गुड्स के मूवमेंट के लिए भी अब बहुत बड़ा एक नया व्यापार डेवलप हो सकता है। आने वाले समय में लोग एयर कंडीशन जगह जाना पसंद न करें, क्योंकि वो सब जगह से बंद रहती है, ब्लॉक रहती है, तो उसमें हवा इधर उधर होती नहीं, वायरस का डर रहता है। इसलिए कई लोग एयर कंडीशन जगह नहीं जाएंगे, रेस्टोरेंट में जाने से डरेंगे। तो ऐसे लोग घर में खाना बुलाएं। हो सकता है आने वाले समय में कॉस्ट कर्टेल करने के लिए खर्चा कम करना अब जरूरी हो जाएगा। तो कॉस्ट कर्टेल करने के लिए जो बेसिक खाना है, रोटी दाल चावल, वो घर में ही बना लेंगे, और जो सब्जी है या नॉन वेज की डिश है वो लोग बाजार से मंगाएं। इसका मतलब क्या हुआ? खाने की होम डिलीवरी का प्रमोशन होगा। ये भी हमको समझना। आज हम हॉस्पिटल्स में जाते हैं, अगर हॉस्पिटल्स का बिल देखेंगे तो हम देखेंगे इलाज का जो ट्रीटमेंट का बिल है वो बहुत कम है। मेजर पोर्शन उसका
कमरे का किराया और अदर बेनिफिट्स का है। आने वाले समय में सर्विस प्रोवाइडर्स तैयार हो जाएंगे जो आपके घर में सेमी मेडिकल सर्विसेज, नर्सेस, ये सब प्रोवाइड करना शुरू कर देंगे। अगर आपको क्या बोलते हैं ग्लूकोज लेना है तो उसका स्टैंड, ये सब चीजें देना शुरू कर देंगे। इसका मतलब क्या होगा, ट्रीटमेंट डॉक्टर करेगा तो डॉक्टर को ट्रीटमेंट का ही पैसा देना है, बाकी सारी सर्विसेज हम घर में ही करेंगे और उसके लिए एजेंसियां रहेगी वो सर्विस प्रोवाइड करने वाली। ऐसा करने से मेडिकल कॉस्ट कटिंग की तरफ भी हम जा सकते हैं। ऐसा बिहेवियर आगे चल के आए। ये सारे जो नए तरीके हैं ये हमको समझने पड़े। आज सारी चीज ऑनलाइन आ गई, सभी ऑल कंप्लायंसेस आ गए। हम जो शादी करके हमारी बहुएं आ रही है, ये सारी बहुएं टेक्नोलॉजी सेवी है, इनको कंप्यूटर और इंटरनेट सब समझता है। आने वाले समय में क्या हम हमारी बैक ऑफिस यानी बैंकिंग, इनकम टैक्स, जीएसटी, स्टैट्यूटरी कंप्लायंस, ऑडिट, बुक कीपिंग, ये सारी चीजें हम हमारे घर में ऑनलाइन हमारी महिला को डेवलप कर लें। तो उनके आजकल पासवर्ड हो गया, डिजिटल सिग्नेचर हो गया। तो अगर मेरे घर की औरत की प्राइमरी ड्यूटी है घर देखना, मगर उसके पास जब सब लोग घर का काम हो जाता है तो समय बचता है। ऐसे समय में बैक ऑफिस के लिए हम उनको डेवलप कर सकते हैं क्या, यह चीज भी समझना जरूरी है। एक नया बिजनेस आएगा। बहुत से लोग अब होटल में खाना पसंद नहीं करेंगे, पार्टियों में तो जाएंगे बहुत कम, सोशल गैदरिंग्स में भी कटौती करेंगे। अब रेस्टोरेंट में जाएंगे नहीं तो क्या करना, हर कॉलोनी में स्वादिष्ट व्यंजन बनाने वाली, खाना बनाने वाली या कोई डिश बनाने वाली या स्नैक्स बनाने वाली हमारी अच्छी अच्छी महिलाएं हैं। दे कैन डू वंडर्स। अगर ये महिलाएं अपने आइटम के रेट तय कर लें, इनके रेट कम रहेंगे होटल से, तो अड़ोसी पड़ोसी लोग, भाभी जी ये वाला आइटम बना के इतना प्लेट भेज दो ना, तो घर से बैठ के खाने के आइटम को सेल करना ये भी एक बहुत बड़ा काम हो जाए। इसी प्रकार बहुत से कंज्यूमर ड्यूरेबल्स महिलाएं अगर चाहे तो घर में बैठ के, जिसको हम मल्टी लेवल मार्केटिंग बोलते हैं, इसके नए नए कंसेप्ट आ गए। ये कंसेप्ट भी महिलाएं छोटे पैमाने पर शुरू कर सकती है और बाद में उसकी ग्रोथ ले सकती। इस प्रकार से नए नए कई अपॉर्चुनिटीज पोस्ट कोरोना डेवलप होने वाली। हमें समझना है कि कोरोना जब तक चलेगा हमको कैसा बिहेव करना है, खर्चे को कैसे जीरो डाउन करना है, और जब दुकानें खुल जाएगी तो हमको कैसे करना है, हमारे कंज्यूमर का बिहेवियर कैसा रहेगा, ये हमको समझ। लास्ट में एक बहुत इंपॉर्टेंट बात भी करना चाहूंगा। आप देखिए इस बार की जो दुर्गा पूजा रहेगी, दिवाली रहेगी, ये बिजनेस की बहुत बड़ी अपॉर्चुनिटी रहने वाली है। हमारी भाषा में अभूतपूर्व बिजनेस होने वाला। उसके लिए हम लोगों को तैयार रहना पड़ेगा। जस्ट ट्राई टू इमेजिन, मार्च के महीने में लोगों ने खर्चा नहीं किया, अप्रैल में नहीं किया, मई में नहीं किया, और बहुत करके जून में भी नहीं करेंगे। स्कूलों का खर्चा बचा, बच्चों का खर्चा बचा, छुट्टियों के समय घूमने फिरने का खर्चा बचा, शादी ब्याह में आना जाना उसका खर्चा बचा। आप एक इमेजिन कीजिए कि एक ऑर्डिनरी आदमी, उपभोक्ता, कंज्यूमर, सिटीजन कितने रुपए के ऊपर बैठा है। देखिए आप ध्यान रखिए, ये लेबर ये सब हमारे कंज्यूमर कम है, मिडिल क्लास हमारे मेजर कंज्यूमर्स हैं।
इनके पास भरपूर पैसा पड़ा है, भरपूर, क्योंकि 5 महीना कोई खर्चा नहीं, तो इनके पास पैसे कितने आ गए, इनके पैसे निकलेंगे कब? तो जब इनके पास भरपूर पैसे रहेंगे तो पूजा का त्योहार आएगा, उस समय से ये खर्चा करना शुरू करेंगे, पूजा, दिवाली, और क्योंकि मोटा पैसा है तो बड़े आइटम्स भी खरीदेंगे, घर के लिए खरीदेंगे, कंजम्पशन। सॉरी, मेरे को किसी ने म्यूट कर दिया था, इसलिए 2 मिनट में सो गया। नहीं, ये ऑटो हो जाता है, कोई बात नहीं। हाँ, तो आप ये समझें कि कितना पैसा हमारे कंज्यूमर के पास रहेगा। इन एडिशन टू दैट, ये जो गवर्नमेंट 5-7 लाख करोड़ रुपए बैंकों से और सब जगह से बांटने वाली है, ये पैसा कहाँ जाएगा? यह सब पैसा मार्केट में आएगा। तो जब मार्केट में पैसे का फ्लड आ जाएगा, उसके लिए हमको तैयार रहना। वी हैव टू एंश्योर कि ये पैसे का मेजर चंक हमारे पास आना चाहिए। उसके लिए हमारी इन्वेंट्री कैसी रहेगी, ये सब हमको तैयारी करना। मगर साथियों, कॉशियस रहना है। मार्केट में आज पैसा कम है, आपने जो उधार बेचा होगा उसकी रिकवरी कैसे आएगी, इसके लिए जोर लगाना है। जो माल खरीदोगे उसको कैसे दबा के खरीदना है, क्योंकि जो मैन्युफैक्चरर्स है उनको भी अपनी इन्वेंट्री लिक्विडेट करना है। तो वह आपको समझना है। आपको ग्राहक को बताना है कि मेरे पास जो माल है ये पोस्ट कोरोना मैन्युफैक्चर्ड माल है या डिलीवर्ड माल है, ये आपको मैसेज देना है। आप कोरोना से बचने के लिए जो गवर्नमेंट के डायरेक्टिव्स हैं उसके हिसाब से आपने सब काम किया, उसका प्रूफ क्या है? आपके पास फोटोग्राफ्स होना कि आपने सैनिटाइज किया है, आप सैनिटाइजर लगा के रखे हो, मास्क पहन के रखे हो, जो ग्राहक आ रहा है उसको साबुन से हाथ धोने के लिए व्यवस्था करके रखे हो। इस प्रकार से कोरोना की एक फाइल बना लीजिए, फोटो फाइल, ताकि कभी आपके ऊपर कोई कंप्लेन आए तो आप वो कंप्लेन को टैकल कर सको कि सी वी हैव टेकन ऑल दिस प्रिकॉशन टू एंश्योर दैट देयर इज नो स्प्रेड ऑफ वायरस। ये चीजें साथियों बहुत जरूरी रहेगी। हमें जल्द से जल्द 31 मार्च 2020 की बैलेंस शीट्स को फाइनल करना, जल्दी से फाइनल करना है। मार्च और अप्रैल के जीएसटी रिटर्न्स को फास्ट भरना है। जब नील है, जब बिजनेस ही नहीं है, वो रिटर्न क्यों नहीं भर रहे हैं? बैलेंस शीट्स फाइनल करना है। जो गवर्नमेंट ने कल फाइनेंस मिनिस्टर ने जो कल सब बातें बताई है, वो बातें इंप्लीमेंट होते होते 1 महीना लगेगा। इस 1 महीने में आप अपनी पूरी तैयारी कर लो, सो दैट यू बिकम एंटाइटल्ड टू गेट लोन। ये सारी बातें हैं साथियों, एंड आई एम वेरी थैंकफुल टू यू। आप लोगों ने बहुत पेशेंस से मेरी बात सुना। हम कोशिश कर रहे हैं कि हमारी बात आप लोगों तक पहुंचाए। थैंक यू ऑल, असम चैम्बर ऑफ कॉमर्स एंड ऑल इट्स मेंबर्स। रूपम जी। धन्यवाद बीसी भाटिया जी। अभी अगर हमारा मेंबर का बीच में आपने बहुत सुंदर भाषण रखा है और आप जो एडवाइस छोटे छोटे बात बोला है, लेकिन इससे अपने व्यापारी भाइयों को बहुत बेनिफिट मिलेगा। वो मैंने खुद इतना तक नहीं सोचा है, आपने जितना सोचा है और आपने जो बताया है ये हम लोग को हेल्प करेगा। तो अभी अपना मेंबर में से किसी को अगर बीसी भाटिया जी से कुछ पूछना है तो आप पूछ सकते हैं, लेकिन एक एक करके आप आपका जो ऑडियो है उसको ये करके आप पूछ सकते हैं। रूपम जी, मैं विवेक कोठारे कोई हूँ। आप बोलिए। भाटिया जी नमस्कार। नमस्कार। मैं विवेक पोद्दार बोल रहा हूँ सिलचर से। हाँ जी।
मेरा यहाँ पे टोयोटा और जेसीबी का डीलरशिप है। हाँ हमारे लिए सबसे बड़े चैलेंज ये है कि ऑटोमोबाइल जो इंडस्ट्री है उसमें हाँ तो हाँ गवर्नमेंट में एनबीएफसी को अच्छा सपोर्ट दिया है, हाँ मगर हमारे सबसे बड़ा चीज क्या होता है, ऑटोमोबाइल इंडस्ट्री में हमारा फिक्स कॉस्ट बहुत ज्यादा होता है, आपको मालूम है। हाँ उसमें फिक्स कॉस्ट को अगर कोई भी जैसे सपोर्ट, जैसे लोकल स्टेट गवर्नमेंट का थ्रू, जैसे एएसीबी हो गया, इलेक्ट्रिसिटी का बहुत खासा बिल आता है हमारे यहाँ पे, हाँ क्योंकि डीलरशिप का साइज बड़े होते हैं, और चले ना चले बंद रहे तो फिक्स कॉस्ट उसका आते रहता है। जैसे जैसे अभी हमारा लोन्स को पीछे जाने का कुछ मॉरेटोरियम का जो बातचीत चल रहा है, वैसे अगर कुछ सब्सिडी हमारे सेंटर से ऐसे डायरेक्शन आता है कि स्टेट गवर्नमेंट में क्या थ्रू जो इलेक्ट्रिसिटी बोर्ड कलेक्शन कर रही है, ये जो बीते 3-4 महीना और आगे का 3-4 महीना है, तो उसमें अगर कुछ सब्सिडी दिया जाए तो एक राहत मिलेगा अपने ऐसा डीलरशिप को। ये इशू हमने सेंट्रल गवर्नमेंट से लिया है। बिजली में हाँ दो कंपोनेंट होता है, एक फिक्स चार्जेस और एक कंजम्पशन चार्जेस। जी हमने हाँ, गवर्नमेंट को रिक्वेस्ट किया है कि फिक्स चार्जेस का वेवर होना चाहिए। एकदम अब हाँ, वी हैव डिस्कस्ड विद गवर्नमेंट, वी हैव मेड अ रिप्रेजेंटेशन कि फिक्स जी चार्जेस का आप वेवर दो। अब जी देखिए, लेट अस सी क्या गवर्नमेंट कुछ करती है क्या, बट वी हैव आस्क्ड फॉर। ओके। और चीज और दो पॉइंट है आपको मैं बोलना चाहता हूँ। एक हो हाँ गया जो अभी बैंक्स मॉरेटोरियम दे रहे हैं, हाँ वो मॉरेटोरियम से हमारा कोई सेविंग नहीं हो रहा है, मगर हमारा जो कॉस्ट है वो ऐड हो रहा है। उसकी जगह अगर हमें एक ऑप्शन दिया जाए कि या तो आप मॉरेटोरियम लो या तो आपको इंटरेस्ट में सब्सिडी दिया जाता है, क्योंकि बैंक के पास आज का डेट में काफी मार्जिन है, जो आरबीआई ने डाउन किया है वो सारा पास ऑन नहीं हो रहा है आज का डेट में बिजनेस को। ये भी एक बहुत बड़ा चीज हमने बैंक से बात कर रहे, स्टेट बैंक जैसे मेरा मेन फाइनेंसर है, तो जब मैं पूछता हूँ इनको कि भाई अभी आपको इतना राहत मिला है, इतना बेसिस पॉइंट डाउन किया है आरबीआई ने, तो आप क्यों नहीं पास कर रहे हो इसको, तो इनका बहुत एक्सक्यूज आ रहा है। इसका अगर एक बड़ा स्ट्रिक्ट ऑर्डर निकलता है सेंट्रल गवर्नमेंट से कि भाई इस डेट का बाद में जो भी इंटरेस्ट सब्सिडी मिला है आपको आरबीआई से, ये आपको पास ऑन करना ही पड़ेगा, ये बहुत इंपॉर्टेंट है एकदम दादा। एकदम करेक्ट है कि रिजर्व बैंक ने रेपो रेट कम कर दिया, रिजर्व बैंक ने जी इनकी कैश लिक्विडिटी रेशियो कम कर दिया, सो जी दे हैव लॉट ऑफ फंड्स, तो इनका कॉस्ट ऑफ यस बोरोइंग गॉट गॉन डाउन। दे शुड यस रिड्यूस रेट ऑफ इंटरेस्ट एंड बैंक्स आर यस नॉट रिड्यूसिंग, दिस इज द फैक्ट। तो इसके लिए यस कोशिश चालू है कि भाई रेट ऑफ हाँ इंटरेस्ट का कोई ना कोई मैकेनिज्म होना चाहिए कि हाउ रेट ऑफ इंटरेस्ट will be certain or fixed by bank. Let us see, मगर क्या है बॉस, बताऊंगा आपको, ये कोई भी बर्डन अपने ऊपर लेना नहीं चाहता। कोई भी फाइनेंशियल कंसेशन देंगे तो देर इज कॉस्ट एंड हु विल बेयर द कॉस्ट, ये एक बहुत बड़ा झगड़ा है। तो इसके लिए ये आपको लोन दे रहे, आपके इंस्टॉलमेंट का डेफरमेंट कर रहे, मगर इंटरेस्ट को कंसेशन नहीं कर रहे, क्योंकि इंटरेस्ट रेट कम करते ही देर इज अ कॉस्ट इन्वॉल्व। मगर हम लोग लगे हुए हैं, हम लोग ये लगे हैं कि हाउ इंटरेस्ट रेट्स आर डिटरमिन्ड, शुड देयर शुड बी सम क्राइटेरिया कि क्या आधार पे इंटरेस्ट रेट डिटरमिन हो। व्हाई शुड वी पे फॉर इनएफिशिएंसी ऑफ बैंकर्स, हमारा ये कहना है। लेट अस सी। दादा और तीसरा, रूपम दा एट लास्ट पॉइंट, हाँ हाँ तीसरा जो चीज है दादा आज के डेट में, कि हमारे जो फिक्स कॉस्ट है, जो गवर्नमेंट अभी सब्सिडीज हमें दे रहे हैं अलग अलग हेड में, उसमें अगर हमारे कुछ सब्सिडी इनकम टैक्स का थ्रू या जीएसटी के थ्रू हमें मिलता है,
कि आपका इतना फिक्स कॉस्ट है और आपको हमने ये चला के ले जाना है आगे इतने आदमी को। तो इसमें अगर जीएसटी का थ्रू, जैसे टीडीएस में अभी कुछ सब्सिडी आया है, ऐसा कुछ जीएसटी का थ्रू सब्सिडी आता है डिपेंडिंग ऑन द काइंड ऑफ मैन पावर वी आर एम्प्लॉइंग, बिकॉज एम्प्लॉयमेंट आज के डेट में टिका के रखना भी बहुत बड़ा चैलेंज है गवर्नमेंट के सामने। और आदमी को हम तभी रख सकते हैं जब हमें कहीं ना कहीं से ये राहत मिल जाता है। जैसे मेरे यहाँ 300 आदमी है जेसीबी टोयोटा मिलके, इसको अगर कहीं ना कहीं से कुछ सब्सिडी थ्रू जीएसटी हो जाए, ऐसा कुछ अच्छा सब्सिडी मिलता है, तो सारे बिजनेस, जैसे मेरे हाउसेस है जिसका 100-150 करोड़ टर्नओवर है, इनके लिए बहुत इजी हो जाएगा आदमी को आगे ले चलना। सर आप एक चीज समझें, आप कंफ्यूज नहीं हो जाएं, कोई सब्सिडी इनकम टैक्स में नहीं दी गई है। अगर नहीं बोला इनकम टैक्स टीडीएस का दिया है। मेरी बात सुनिए, इनकम टैक्स का अगर टीडीएस का रेट कम होता है तो इसका मतलब है कि आपका एडवांस टैक्स कम पे हुआ। टीडीएस कोई एक्सपेंडिचर थोड़ा, इट इज एडवांस टैक्स, सो कैश फ्लो उतना कम हो जाएगा, वन कैन अंडरस्टैंड। मगर जो भी आपकी इनकम आएगी उसके ऊपर तो टैक्स आपको फाइनली देना ही है। अब सवाल आ रहा है कि आपके जो फिक्स्ड एक्सपेंसेस हैं और ये फिक्स्ड एक्सपेंसेस के सामने इनकम नहीं है, तो आपका इस साल का प्रॉफिट कम होगा। अगर इस साल का प्रॉफिट कम होगा तो आपके प्रॉफिट के ऊपर 30% इनकम टैक्स है। तो अपने आप आपका जब प्रॉफिट कम हो गया तो ये जो आप खर्चा कर रहे हो उसका 30% गवर्नमेंट का भी हिस्सा है, ये समझ के चलना। थर्ड, अभी आपको स्मार्टली काम करना है। हम लोग जो पीछे लगे हुए हैं कि हमको खर्चे को कट करना है, नंबर ऑफ एम्प्लॉइज को कट करना है, 8 घंटे की जगह 12 घंटे वर्किंग आवर्स कैसे हो, सैलरीज कम कैसे हो, ओवरहेड एक्सपेंडिचर कम कैसे हो, हमको इस और आगे बढ़ना है, समझे ना। तो अभी हम लोग भी गवर्नमेंट के ऊपर यही प्रेशराइज कर रहे हैं कि 12 आवर्स वर्किंग आवर्स 12 आवर्स का करिए। आप बिल्कुल भी खर्चे हमको दबाव मत बानिए। हाँ, जीएसटी के रेट को अगर कम करेंगे तो कंज्यूमर का बेनिफिट होगा, कंज्यूमर का बेनिफिट होगा तो मेरा माल बिकेगा क्योंकि मेरे माल की कॉस्ट कम हो जाएगी। सो वी आर ट्राइंग कि जीएसटी के रेट्स कम हो जाए सो दैट कंज्यूमर को सस्ते में माल मिले, मेरा बिजनेस बढ़े। सो वी आर वर्किंग ऑन ऑल दोस सिस्टम। दादा, वो जो डिमांड बढ़ाने वाला बात आप कर रहे हैं वो तो बहुत सही है, और वो एक ही रास्ता है कि जब तक डिमांड नहीं बढ़ेगा बिजनेस नहीं चल सकता है। इसीलिए जो पॉइंट बोल रहा था सर, जो मैं पॉइंट बोल रहा था वो इनकम टैक्स रिलेटेड नहीं था, वो था कैश फ्लो रिलेटेड। आज जीएसटी में राहत मिलना मतलब जो कैश है कोई डीलरशिप के अंदर में सैलरी देने के लिए, उसमें उसको थोड़ा राहत मिलेगा। इनकम टैक्स का मैं बात नहीं कर रहा था। अरे साहब, टीडीएस जो होता है, आप अगर टीडीएस कम काटोगे तो उसको पेमेंट फुल करोगे, फर्क क्या पड़ा। आपका जो टीडीएस काटता है उसमें आपको राहत मिल जाएगी, मगर आप जो लोगों का टीडीएस काटते हो तो टीडीएस कम काटोगे तो उसको पेमेंट ज्यादा दोगे। बहुत बड़ा मेजर फर्क नहीं पड़ेगा इसमें। थैंक यू भारतीय जी। थैंक यू दादा, थैंक यू थैंक यू। और आपका जो ये विषय जो लेबर का विषय है, ऑलरेडी असम गवर्नमेंट में लेबर लॉ में चेंजेस किया है और ये 8 घंटा के बदले 12 घंटा असम गवर्नमेंट ने ऑलरेडी कर दिया है। और किसी को कुछ है कोई क्वेश्चंस? अच्छा, एक क्वेश्चंस आया था भारतीय जी कि अभी जो ये जो स्कीम्स दिया था, इसमें अगर कोई नया इंडस्ट्री करेंगे उसको इसमें कोई बेनिफिट मिलेगा क्या? नया इंडस्ट्री कोई डालने के लिए उसमें क्या कुछ मिलेगा? इंडस्ट्री को बेनिफिट स्टेट गवर्नमेंट देती है, तो आपकी स्टेट गवर्नमेंट की पैकेज स्कीम ऑफ इंसेंटिव कोई ना कोई वहाँ वर्क कर रही होगी। अभी जो बोला है इसमें फाइनेंस फैसिलिटेशन हो जाएगा, फाइनेंस मिलने में सहूलियत हो जाएगी, मगर इंसेंटिव तो आपकी स्टेट गवर्नमेंट देती है। और जो भी आपकी स्टेट गवर्नमेंट का स्कीम होगी, अभी भी क्योंकि हर स्टेट में कोई ना कोई स्कीम चालू है, आपके यहाँ भी कोई चालू होगी, नहीं होगी तो जैसे महाराष्ट्र सब में स्कीमें हैं, आप लोग स्टेट गवर्नमेंट से बात करके वैसे आप डिमांड करिए। ओके, थैंक यू वेरी मच। और किसी को है कोई पूछना? जी हाँ रुपमदा। हाँ बोलिए, सबसे पहले इंट्रोडक्शन दीजिए फिर बोलिए। हाँ, सबसे पहले नमस्कार भारतीय जी, मैं धेमाजी जिले से हूँ, आसाम के। नमस्कार।
नमस्कार जी। तो मैं कहना चाहता हूँ कि जो हमारे गवर्नमेंट ने फिलहाल जो पैकेज घोषणा की है, इस पैकेज में क्लियरली दिख रहा है कि जनरल ट्रेडर्स के लिए अभी तक कोई योजना को जो अनाउंस किया नहीं गया है। क्या हम लोगों का जो कैट्स हो या हमारा आसाम एसएससी हो, इसके तरफ से इसका खास करके एक ध्यान लगाया जाए कि जनरल ट्रेडर्स को कोई ना कोई डायरेक्ट फाइनेंस कैपिटल मिले जो बिजनेस को ग्रो कर सके। हाँ, हमें एक शंका है कि डिजिटल की डेवलप आ रही है, लेकिन मैन्युफैक्चरिंग को इतना इंटरेस्ट दिया जा रहा है, ध्यान दिया जा रहा है कि मैन्युफैक्चरिंग का भी ध्यान देने से नहीं होगा, क्योंकि उसका जो आइटम है वो मेन खास करके पीपल टू द पीपल दे विल रीच, ओनली ट्रेडर्स विल रीच एंड therefore they need the direct capital, because this during lockdown they have lost their capital. So please try and give deeply interest directly small traders and general traders को खास करके कोई मुद्दे पे एक डायरेक्ट लोन मिले। इसके लिए मैं आपसे ये ऑल इंडिया ट्रेडर्स केट्स के तरफ से मिनिस्टर पे ध्यान देने के लिए एक बार रिक्वेस्ट करूंगा, ठीक है? बॉस एक चीज समझिए, एमएसएमई में ट्रेडर आता है, इट इज एंटरप्राइज, स्मॉल माइक्रो स्मॉल एंड मीडियम एंटरप्राइज, इट इज नॉट ओनली फॉर इंडस्ट्री। आप बैंक से बात तो करो कि मेरे को मिलेगा कि नहीं, ये सबको मिलेगा, डोंट वरी। और बैंक को अपने टारगेट्स पूरे करने हैं, तो ये इसीलिए आया है कि ऑल एग्जिस्टिंग बैंक लोन हैज बीन फिक्स्ड because of debt stock or debtors. We want new finance. आपकी डिमांड ये होना चाहिए कि मार्जिन जो 25% लेता है उसको 10% करो, क्योंकि मेरे को एक्स्ट्रा पैसा चाहिए। We are trying for that कि margins should be reduced. Thank you. थैंक यू भाटिया जी, थैंक यू वेरी मच। आपने जो इतना समय हम लोग को दिया है, और आगे भी आशा रहेंगी कि आप इसी तरह हम लोग का हौसला बढ़ाते रहे। और हम लोग I am available to all my trade friends of Assam. Whenever you want, just arrange a call. I am there. We can discuss any issue. Don't worry. And if I am unable to answer, I will note it down and then send it to you. थैंक यू वेरी मच, थैंक यू भाटिया जी, थैंक यू वेरी मच। তো আপোনালোকে বেছি ভাটিয়াৰ কথাখিনি শুনিলে, আৰু যদি তেখেতৰ বহুত সময় আমি ল'লোঁ, তেখেত যদি মিটিঙত থাকে ঠিকে আছে। আৰু খন্তেক পিছতে আমাৰ লগত 12টা বজাত প্ৰবীণ খাণ্ডেলৱাল যি আমাৰ জেনেৰেল ছেক্ৰেটাৰী, তেখেতে আমাৰ লগত যোগদান কৰাৰ কথা। তেখেত বেলেগ এখন ভিডিঅ' কনফাৰেন্সৰ মিটিঙত আছে, গতিকে তেখেতে আহি যোগদান কৰিলে আমি তেখেতৰ বিষয়ে শুনিম। ইন দি মিন টাইম আমি আমাৰ বিষয়ে এতিয়া আমি কথাখিনি পাতিব পাৰোঁ। আমি এতিয়া কি কৰা সময়, কেনেকৈ কৰা সময়, গতিকে কোনোবাই যদি ক'ব বিচাৰে বা কেনেকৈ আমি আগবাঢ়িব লাগিব, আপোনালোকে ক'ব পাৰে। ৰূপম দা, মই মাজতে জয়ন্ত শৰ্মা আছেনে বাৰু লাইনত? হয় মই কিবা কৈছিলো। জয়ন্ত, মই চিচিৰে ক'লো। হা, তুমি কথাটো সুধিছিলা যে এনসাৰটো পালা তুমি এতিয়া? মই যে এইখিনি আৰু এটা কথা ক'ব খুজিছো ৰূপম দাক মানে ৰিকুৱেষ্ট কৰি পেলাই। ৰূপম দা শুনি আছে? আপুনি অলপ আগত ক'লে যে MADC আমাৰ এইটো স্কিম আহিছে, আৰু ধৰক কেইবাটাও স্কিম ধৰক উইদিন 1 উইকৰ ভিতৰত বহুত কেইটা বেলেগ বেলেগ স্কিম আমাৰ আহিব চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, বেলেগ ঠিক আছে, অ'কে। তাৰপিছত আমি এটা কাম কৰিলে ভাল হয় নি, আমি এটা এক্সপাৰ্টৰ হতুৱাই যদি আমি সেই গোটেই যিবোৰ স্কিম আহিব সেইবোৰ স্কিম অসমৰ কেনেকুৱা ট্ৰেডাৰ্ছত কাৰ বেনিফিট হ'ব, তেনেকুৱা এখন যদি আমি এটা ইউটিউব বা এটা ভিডিঅ' কৰি যদি আমি ডিষ্ট্ৰিক্টত পাই যাওঁ, আমি মেম্বাৰবোৰক দিব পাৰিম। এতিয়া ধৰক আমি কেইজনেহে গম পাইছোঁ, বাকী মেম্বাৰবোৰক তেনেকুৱা এটা হ'লে যে তাৰ পৰা কেনেকৈ বেনিফিটেড হ'ব মানুহখিনি, তেনেকুৱা এটা এজন আমি এক্সপাৰ্টৰ থ্ৰুৰে যদি আমি হেৰি কৰিব পাৰোঁ, এটা ইউটিউব এটা বনাব পাৰোঁ, বনাই পেলাই ইউটিউবটো আমি চাৰ্কুলাৰ কৰিব পাৰোঁ, যেনেকৈ হওক আৰু আজিকালি ডিজিটেল ষ্টাইলত। খুব ভাল ছাজেশ্যন দিছে জয়ন্ত শৰ্মা ডাঙৰীয়ে, খুব ভাল ছাজেশ্যন দিছে। মই এতিয়া এনেই এটা সৰু উদাহৰণ দিছোঁ। আজি মই এই সৰু বিষয়টো লৈ পেলাই এটা মই ফেচবুক লাইভ কৰিছিলোঁ আছাম চেম্বাৰ অফ কমাৰ্চৰ তৰফৰ পৰা, কিন্তু এতিয়ালৈকে মাত্ৰ 5টা শ্বেয়াৰ হৈছে। মই এনেই কৈছোঁ আৰু নাই, আমি আজি কি ভাল লাগিল, আজি এখেতে আমাক বহুতখিনি কথা শিকালে, কিন্তু অকল আমি কেইজনে গম পালোঁ। আমি ঘৰত গৈ শুই থাকিলে লাভ নাই, আমি বাকীক শ্বেয়াৰ কৰিব লাগে বস্তুটো। তেনেকুৱা আমি যদি এক্সপাৰ্ট এজনৰ ধৰে আমি কৰিলে খুব ভাল হ'ব। আজি যেনেকে এতিয়া আমি চব ডিষ্ট্ৰিক্টবিলাকক লৈ মিটিং কৰি আছোঁ,
ঠিক আছে হয় হয় এতিয়া আমি এখন ডিষ্ট্ৰিক্টৰ লগত আমি মিটিং ষ্টাৰ্ট কৰিছো আমি কিয় হয়, হয়। কৰিছো যে সেই সুবিধাটো আমি ডিষ্ট্ৰিক্টখনো কৰিছো আজি চাওক এই যেতিয়া মিটিংখন চলি থাকে মই যেহেতু অৰ্গেনাইজাৰ হয় মই আঁতৰি যাব নোৱাৰো হয় মই থাকিবই লগা হয় হয় এতিয়া হয় ইয়াতে কোনোবাই জইন কৰি আছে সি জইন কৰি শুনিবও পাৰে নুশুনিবও পাৰে বা থাকিব হয় হয় বা বেলেগ কামৰ লগত চলাই থাকিব পাৰে কিন্তু মই নোৱাৰো মই বিং এ অৰ্গেনাইজাৰ মই গোটেই সময়টো ইয়াত এতিয়াই ধৰক আমি মই থাকিব লাগে এতিয়া আমি সেইদিনাখন প্ৰথম মিটিং কৰিলো যোৰহাট ডিষ্ট্ৰিক্টৰ লগত তাৰপিছত মিটিং কৰিলো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ লগত তাৰপিছত মিটিং কৰিলো আমি ধেমাজি ডিষ্ট্ৰিক্টৰ লগত তাৰপিছত মিটিং কৰিলো আমি ঢকুৱাখানাৰ লগত তাৰপিছত মিটিং কৰিলো আমি ডিব্ৰুগড়ৰ লগত আজি মিটিং আছে লামডিঙৰ লগত নহয় লামডিঙৰ লগত আছে বোধহয় নহয় চিচিৰ আজি লামডিঙৰ লগত আচ্ছা এইখন আমি আমাৰ হোৱাটছএপ গ্ৰুপত দিয়া আছে সকলো ডিষ্ট্ৰিক্টক মই হয়, অনুৰোধ কৰিছো যে আপোনালোকে চাই লওক কোনদিনাখন কাৰ ডেট আছে আৰু আপোনালোকে নিজে অৰ্গেনাইজ কৰক মই এই সুযোগটো এইকাৰণে দিছো ইমান হেৰিৰ পিছতো মানে এই সময়খিনি আজি চিচিৰ হওক আজি ধ্ৰুৱ আছে আমাৰ লগত মই আছো আমি গোটেইখিনি আপোনালোকৰ কাৰণে কৰি আছো গতিকে আপোনালোকক ইমান সুবিধা কৰিছো আপোনালোকে সংগঠনটো আগুৱাই লৈ যাওক আপোনালোকে আগতে ধৰক বহুতখিনি ডে টু ডে কাম আছিল কাৰণে সময় নাপাইছিল কিন্তু এতিয়া এই সময়টো আমি কেনেকৈ সদব্যৱহাৰ কৰিব পাৰিম আৰু অকল আমি সেইটো জেগাতে নহয় আমি অল ইণ্ডিয়া লেভেলত আমি বিভিন্ন ধৰণে কথা পাতি আছো আমি নিজে বিজনেছ মডেল বনোৱাৰ কাৰণে চেষ্টা কৰি আছো যাতে আমি মেম্বাৰবিলাকক বেনিফিট দিব পাৰো কিন্তু যদি কোনোবাই কথা কৈ আছে কোনোবাই আনমিউট কৰা নাই নেকি বাৰু কোনোবাই আচ্ছা এতিয়া কথাটো হ'ল যে আমি এই গোটেই বস্তুটো হাউ টু গো এবাউট যে আমি ডিষ্ট্ৰিক্টবিলাকক ইয়াত অকণমান ফ'কাছ কৰিব এতিয়া ধৰক আজি ইয়াতে এটা বিভিন্ন ধৰক টকা পইচাৰো খৰচ আছে আজি মই এই ডিষ্ট্ৰিক্টৰ সকলোকে অনুৰোধ জনাম যে আমাৰ যিটো এনুৱেল ফিজ যিটো ৫,০০০ টকা এনুৱেল ফিজ এই ফিজটো যাতে আমাক আপোনালোকে পঠিয়াই দিয়ে আমাৰ বেংক একাউণ্টৰ ডিটেইলছটো চিচিৰে এবাৰ অল ডিষ্ট্ৰিক্টৰ যিটো গ্ৰুপ আছে তাত দি দিব কাৰণ এতিয়া আমাক কাম কৰিবলৈ পইচাৰো প্ৰয়োজন হ'ব গতিকে মই সেই কথাটোৱে মই ক'ব বিচাৰিছো আৰু কওকচোন আৰু কাৰোবাৰ কিবা ক'ব লগা আছে নেকি ৰূপম মই শিৱসাগৰৰ পৰা নৱল খান্ডেলীয়া এটা কথা ক'ব বিচাৰিছো হেল্ল' ৰূপম দা এতিয়া এটা কথা নতুন আপোনাৰ পৰা জানিবলৈ পালো যে লেবাৰৰ ৱৰ্কিং আৱাৰ্ছটো 12 ঘণ্টা কৰি দিছে এইটো আমি গম পোৱা নাছিলো এইটো খুব ভাল কথা হৈছে আৰু মই ভাৰতীয়াজীক কম বুলি ভাবিছিলো কিন্তু খান্ডেলৱালজীক আমি এই যে অনলাইন ডিছকাউণ্টৰ যিটো কালচাৰ আমাৰ ইণ্ডিয়াত চলি আছে সেইটো এতিয়াও মানে বহুত আমাক অলৰেডি আগৰ পৰা হিট কৰি আছে আমাৰ আপুনি যোৱা বছৰ যদি চাবলৈ যায় পূজা বজাৰ আৰু তাৰ আগত ঈদ আৰু বিহু বজাৰটো যি ধৰণে আমাৰ ষ্টেটত হ'ব লাগিছিলে বিশেষকৈ গাৰ্মেণ্ট আৰু ফুটৱেৰ ছেক্টৰটো আৰু মোবাইল এই তিনিটা ছেক্টৰ মানে প্ৰায় খতম নিচিনা কৰি পেলালে মানে অনলাইন ডিছকাউণ্ট যিটো কালচাৰ আছে এইটো আপুনি এইটো চাইটৰ ফালৰ পৰা অলৰেডি তেওঁলোক ফাইট কৰি আছে কিন্তু এইটো আমি এতিয়ালৈকে কোনো ৰিজাল্টত মানে এতিয়ালৈকে আহি পোৱা নাই আমি আৰু এই এটা মোৰ ছাজেশ্যন আছে এতিয়া লিকাৰ চেলছৰ যিটো মানে কনচেপ্ট আছে আমাৰ অসমতে হওক বা য'তে হওক মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে সিদ্ধান্ত লৈছে যে 15 তাৰিখৰ পৰা লিকাৰ বিলাক অনলাইন হোম ডেলিভাৰী হ'ব তো আমাৰ ষ্টেটত যদি আমি এতিয়া আপুনি চাবলৈ গ'লে সৰু সৰু জেগাতো মানে আপোনাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলি আছে আজি আমাৰ শিৱসাগৰ যেনেকে নাজিৰা শিমলগুৰি সোণাৰী ডিমৌ চবতে সৰু সৰু জেগাত ডিপাৰ্টমেণ্টেল ষ্ট'ৰ মানে খুলি আছে তো ডিপাৰ্টমেণ্টেল ষ্ট'ৰক যদি লিকাৰ চেলত আমি যদি অপেন পলিচি আনিব পাৰো যেনেকে ধৰক গোৱাত আছে বা আউট অফ ইণ্ডিয়াটো বাৰু ভেৰি গুড ছাজেশ্যন তেতিয়া মানে কি আছে লিকাৰ সিন্ডিকেটটো নাইকিয়া হ'ব আৰু প্লাছ গভৰ্ণমেণ্টৰ ৰেভিনিউটো বুষ্ট কৰিব কেলে ডিপাৰ্টমেণ্টেল ষ্ট'ৰত যিকেইজন কাষ্টমাৰ যায় তেওঁলোক নিশ্চয় প্ৰিমিয়াম ব্ৰেণ্ডত যাব তেওঁলোক মানে এটা ৱাইন শ্বপত থিয় হৈ নিজকে অকণমান সন্মান হানি বুলি ভাবে দুপইচা বেছি কষ্টলি বস্তু পালেও তেওঁলোক ডিপাৰ্টমেণ্টেল ষ্ট'ৰত লৈ বেছি ভাল পাব তো আল্টিমেটলি গভৰ্ণমেণ্টত মানে যদি লিকাৰ চেলটোক যদি গভৰ্ণমেণ্টে অপেন পলিচি এটা আনে তেতিয়া আমাৰ ষ্টেটৰ কাৰণে খুব ভাল হ'ব বুলি ভাবিছো ভাল হ'ব
আৰু কাৰোবাৰ কিবা সাজেশন মই যোৱা এটা ভাবো কওক শইকীয়া কওক হয় হয় কওক আচ্ছা খান্ডেৱাল সৰি আমাৰ ভাৰতীয় যে খুব ধুনীয়াকে ক'লে কথাটো আৰু আমাৰ কথা হ'ল কি আমি এই ইয়াৰ লগত সহবাস কৰিবই লাগিব এইটো কৰোণাৰ লগত আপুনি বেলেগকে কৰোণাৰ পৰা আঁতৰি কিবা এটা কৰিম বুলি নহ'ব হয় আৰু ডিজিটেল কৰিব লাগিব অলৰেডি আমিও ইমপ্লিমেণ্ট কৰিছো নিজৰ ব্যৱসায়ত মোৰ নিজৰ নাৰ্চাৰীখন আমি ৱেবছাইটত দিছো অলৰেডি আৰু ৱেবৰ থ্ৰুদি আমি মাৰ্কেটিং কৰা অলৰেডি আৰম্ভ কৰিবলৈ সিদ্ধান্ত ল'লো দুদিন হৈছে আমাৰ ষ্টাৰ্ট কৰা হয় এই মাত্ৰ যিটো চাইছো তেখেতে দিলে লিকাৰ কথাটো ক'লে শইকীয়া মই এইখিনিতে ক'ব বিচাৰিছো কেনেকে আমি ইজনৰ সিজনৰ সহায় হ'ব পাৰো এতিয়া আপুনি মাৰ্কেটিং কৰিছে কিন্তু আপুনি আসাম চেম্বাৰ অফ কমাৰ্চৰ পেজটোত দিয়া নাই মই এটা সৰু উদাহৰণ দিছো এতিয়া আমি সকলোৱে আসাম চেম্বাৰৰ পেজটোক আমি লগত ৰাখি কাৰণ আমাৰ মূল বস্তু আজি ৰূপম গোস্বামীৰ কোনো ভেলু নাই যদি এই আসাম চেম্বাৰ অফ কমাৰ্চ নাই এইটোৰ জৰিয়তে আমি সকলো লিংক হৈ আছো আজি যেনেকে ভাৰতীয়াজী তেখেত নাগপুৰৰ পৰা আজি আমাৰ লগত এড্ৰেছ কৰিছে কিহৰ কাৰণে আমি সকলো সংগঠিত হোৱাৰ কাৰণে গতিকে মই বাৰে বাৰে কৈছো যে এই পেজটো যিয়ে শ্বেয়াৰ নহওক সেইটো আমি শ্বেয়াৰ কৰিব লাগে প্ৰধানমন্ত্ৰীৰ কথাই হওক মুখ্যমন্ত্ৰীৰ কথাই হওক বা চৰকাৰী যিবিলাক অধিসূচনা এই পেজটোত মই যিমান পাৰো মই দি থাকো প্লাছ আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টবিলাকক মই অনুৰোধ জনাম যে অল ডিষ্ট্ৰিক্ট আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে এই এক মিনিট এটা ফোন আহিছে এক মিনিট হোল্ড কৰক হেল্ল' আচ্ছা এতিয়া কথা হ'ল যে আমি আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে অল ডিষ্ট্ৰিক্ট এইটোত মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰীবিলাক আছে তাতে আমি তেওঁলোকক যিটো দিওঁ আপোনালোকৰ যিটো আৰু সব জিলাৰে এটা এটা হোৱাটছআপ গ্ৰুপ মই দেখিছোঁ তাতে যদি ইমিডিয়েট পঠাই দিয়ে আৰু সকলো মেম্বাৰবিলাকক ক'ব লাগে যে এইটো চাৰ্কুলেট কৰক তাৰমানে তেতিয়াহে গম পাব যে হোৱাট ইজ দ্য ষ্ট্ৰেংথ আৰু আমি যেনেকৈ আজি যদি আপুনি সেই ৱেবছাইটটো দি দিয়ে আমি সকলোৱে গম পাই গ'লো হয় আৰু আমাৰ এই ৱেবছাইটটো এতিয়া চাওক মোৰ যিটো পাৰ্চনেল পেজটো ধৰক মোৰ 8,000 মান আছে কিন্তু আজি আসাম চেম্বাৰ অফ কমাৰ্চৰ সেই তুলনাত এটলিষ্ট মিনিমাম 20,000 30,000 থাকিব লাগিছিল হয় নহয় জানো এনেকে উই হেভ টু প্ৰমোট সৰি টু ইটাৰেট কক শইকীয়া কক হয় ঠিকে কৈ যাওক শইকীয়া কক মই আপোনাৰ মাজতে ইণ্টাৰাপ্ট কৰিলো কক কোনো কথা নাই এইটো ঠিকে কৈছে আপুনি কথাটো আৰু আপোনাৰ যিটো আমাৰ যিটো চেম্বাৰ অফ কমাৰ্চ যিটো ৱেবছাইট তাতো মই জনাই দিম কি কৰি আছো আৰু চবৰ কাৰণে মোৰ কাৰণে বুলি নহয় চবে জানিব বা বেনিফিটটো চবে ল'ব পাৰিব আৰু এজ এ হোল আমি বেনিফিট ল'ব পাৰিম ইজনে সিজনক প্ৰমোচন কৰিব পাৰিম আৰু এটা যিটো কথা আছে আত্মনিৰ্ভৰশীলতাৰ কথা কৈছে এইটো খুব ইম্পৰ্টেণ্ট এইটো খুব হাই টাইমত কথাটো কৈছে মই ভাবো এইটো আটাইতকৈ দৰকাৰী কথা সেইটোৱে আছিল মই এই কথাটো ষ্ট্ৰাইক কৰি আছে বহুত দিনৰ পৰা যে আত্মনিৰ্ভৰশীল কথাটো আগতেই আমি ভাবিছো কথাটো এতিয়া মানে চবেই ৰিয়েলাইজ কৰিছে যে আত্মনিৰ্ভৰশীল যদি নহয় চবৰে প্ৰব্লেম হ'ব ক'ত আছে এতিয়া মই আপোনাক এটা মানে সৰু কথা কৈছো আমি নিজকে আমাৰ স্থিতিটো ক'ত আছে ইমান দিনেনো কি কৰিলো আমি এটা এছেছ কৰিবলৈ হ'ব সুবিধা পাইছো মই ভাবো যে ইট ইজ অপৰচুনিটি একচুৱেলি এইটো প্ৰব্লেম বুলি মই ভবাই নাই আমি ইমান দিনে কৰি অহা ভুল আছিল ভাল আছিল বা ইয়াতকে কি বেটাৰ কৰিব পাৰিলোহেঁতেন এতিয়া ভাবিবলৈ এটা সুবিধা হৈছে আমাৰ মই ভাবো হয় হয় এতিয়া মই আপোনাক কওঁ চাওক আজিৰ তাৰিখত ৱেবছাইট থকা বিজনেছ অৰ্গেনাইজেশ্যন বহুত কম আছে আৰু এটা ৱেবছাইট চলোৱাটো বিনা পইচাত নচলে তাত মেইনটেনেন্সৰ কাৰণে মানুহ আছে আৰু আমি ইয়েৰলি পইচাও দিব লগা হয় আমিতো এতিয়া ধৰক পইচাৰ ক্ষেত্ৰতো আমি ডিষ্ট্ৰিক্টবিলাকক দিয়াই নাই মই আজি অলপ ধ্ৰুৱৰ লগত কথা পাতিম অলপ পিছতে এটা হেল্ল' হয় সৰি ক্ষমা কৰিব দেই অকণমান ফোন এটা ল'ব লগা হৈছিলে আচ্ছা এতিয়া মোৰ কথাটো যে চাওক আমি এই সময়ত এটা ৱেবছাইট আছে আমি বহুত কিমান শক্তিশালী গতিকে এই শক্তিটো সকলোৱে ব্যৱহাৰ কৰিব লাগে
মোৰ আহ্বান এইটোৱে যে দিছ ইজ দ্য ৰাইট টাইম, একদম আমি সুন্দৰ সুযোগ। আৰু এইটো সময়ত চাওক, আজি মুখ্যমন্ত্ৰীৰ পৰা পূৰ্ণ সহযোগ পাই আছো। এখন চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা পূৰ্ণ সহযোগ পায়াটো ধেমালি কথা নহয়। আজি কেন্দ্ৰ চৰকাৰৰ আপোনাৰ জইণ্ট ছেক্ৰেটাৰী শৰ্মা শিশিৰৰ লগত ডাইৰেক্ট কণ্টেক্টত আছে। তাৰ উপৰিও আমাৰ শিশিৰ মিনিষ্টাৰ আছিল যে, কি নাম আছিলে আমাৰ শিশিৰ? কোন কাৰ কথা ক'লে দাদা, এবাৰ ক'ব নেকি? মিনিষ্টাৰ যে তোমাৰ লগত যোগাযোগত আছে, যোন মুক্তাৰ আকবৰ নাকবি, তেখেত পিএ, মানে আপোনাৰ পিএমৰ অফিচত তেওঁলোক এটা ৱাৰ ৰুম এটা বনাইছে। একচুৱেলি কালি যিবিলাক ঘোষণা কৰিলে বা পৰৱৰ্তী সময়ত যিবোৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিব, এইবোৰ প্ৰত্যেকখন ষ্টেটৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট লেভেলৰ লগত তেওঁলোকে ইনপুটছ লৈ আছে। বিচি ভাৰতীয় ডাঙৰীয়াই যেনেকে কথাটো ক'লে, আল্টিমেটলি সেই পইচাটো ঘূৰি পকি আমাৰ তাতে আহিব। তাৰমানে এতিয়া ঘটনাটো কি, আপোনাৰ এনেকুৱা নহয় ন চবৰে একাউণ্টত আপোনাৰ পইচা সোমাই দিব, সেইটো ভাবি আমি লাভ নাই, সেইটো নহয় কেতিয়াও। পইচাটো লেজিটিমেট ৱেতে দিব লাগিব, যাতে ঘূৰি পকি আকৌ চৰকাৰৰ তাত পইচাটো ঘূৰি যায়। টেক্সৰ মাধ্যমেৰে হওক বা ৰয়েলটিৰ মাধ্যমেৰে হওক বা এক্সাইজৰ মাধ্যমেৰে হওক, যি মাধ্যমেৰে নহওক, পাৰ্চেজিং পাৱাৰটো মানুহৰ ইনক্ৰিজ কৰিব লাগিব। সেইকাৰণে এইবিলাক যিবোৰ ইনচেন্টিভ যোৱাকালি দিছে, আৰু এই যোৱাকালি ইনচেন্টিভ বিচি ভাৰতীয় ডাঙৰীয়াই বৰ সুন্দৰকে বুজালে কথাটো। মই সকলোকে আগ্ৰহ কৰিম আপোনালোকে ইউটিউবত গৈ পেলাই কালি নিৰ্মলা সীতাৰমণৰ যিটো প্ৰেছ কনফাৰেন্স, সেইটো এবাৰ ভালকে চাব, প্ৰত্যেকটো ৱৰ্ড আপোনালোকে ভালকে মন কৰিব। ইউটিউবত নালাগে, আমাৰ আসাম চেম্বাৰ অফ কমাৰ্চৰ ফেচবুকতো আপলোড কৰা আছে, আৰু চাই পেলাই আপোনালোকে শ্বেয়াৰো কৰিব লাগে। এইটো মোৰ মতে শ্বেয়াৰ কৰিব, তাৰমানে আপোনালোকে বস্তুবোৰ চাব। এতিয়া MSMEৰ ক্ষেত্ৰত 3 লাখ কোটি টকাৰ যিটো কথা কৈছে, সেইটো আপোনালোকে এনেকুৱা নহয় যে আপোনালোকে বেংকত গৈ এপ্লাই কৰিলে আপোনালোকক পইচাটো দি দিব, তেনেকুৱা নহয়। এক্সিষ্টিং যাৰ লোন আছে, সেই লোনটোৰ ওপৰত তেওঁলোকক উইদাউট এনি কোলাটাৰেল আকৌ টপ আপ কৰি দিব লোনটো, যাতে তেওঁলোকে প্ৰডাকশ্যন কৰোঁতে বা কাম কৰোঁতে যাতে অসুবিধা নাপায়। ঠিক তেনেকে ৰোগীয়া বা NPA যিবোৰ MSME আছে, তেওঁলোককো এতিয়া সেইটো ক্ষেত্ৰত নধৰে। কিন্তু লোন ল'বলৈ গ'লে আপোনাকতো ধৰক চিভিল টিভিল বহুত ধৰণৰ বস্তু চাই ন, এতিয়া সেইবোৰ নাচায়। আৰু আপুনি যদি MSME ৰেজিষ্টাৰ্ড হৈ আছে, কিয়নো আমাৰ ঔদ্যোগিক খণ্ডৰ বেকবনটোৱে হৈছে MSME, সেইটোক যদি আপুনি ৰিভাইভ কৰি নলয়, তাৰ লগত জড়িত মানুহখিনি বহুত কোটি মানুহ জড়িত হৈ আছে তাৰমানে MSMEত। আমাৰ অসমত প্ৰসাৰতাটো কমটি, সেইটো বেলেগ কথা। কিন্তু এজ এ হ'ল যদি ইণ্ডিয়াৰ কণ্টেক্সট, এতিয়া ভাৰত চৰকাৰে অকল অসমৰ কথাটো চিন্তা নকৰিব না, এজ এ হ'ল গোটেই ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডটোৰ কথা চিন্তা কৰিব। গতিকে সেইটো চিন্তা কৰিবৰ কাৰণে অনলি ৱেজ টু ডেভেলপ দ্য MSME কৰাৰ লগে লগে সেই উদ্যোগীজনটো বাচি গ'ল, তেওঁৰ লগত জড়িত ছাপ্লায়াৰ থাকিব, তেওঁৰ বিক্ৰী কৰা মানুহ থাকিব, তেওঁৰ লেবাৰ থাকিব, তেওঁ যাৰ পৰা মেচিন লয় সেই মেচিনৰ মানুহ থাকিব, বহুত ধৰণৰ মানুহ থাকিব। সেই গোটেই মানুহখিনিয়ে উদ্ধাৰ পাই যায়। তাৰমানে পৰৱৰ্তী সময়ত আমি আশা কৰিছো, অলৰেডি ধৰক কালি কিমান, কালি 6.92 লাখ ক্ৰ'ৰৰ কালি এনাউন্সমেন্ট কৰিলে। তাৰ আগতে প্ৰথম পৰ্যায়ত যেতিয়া লকডাউন আৰম্ভ হৈছিলে, তেতিয়া এৰাউণ্ড 6 মানে 12 লাখ কোটি মান টকা অলৰেডি খৰচ হ'ল, 8 লাখ কোটি মান টকা ধৰক বাকী আছে। আমি পৰৱৰ্তী সময়ত আশা কৰিম যাতে আমাৰ যিটো আনঅৰ্গেনাইজ ছেক্টৰ আছে, আনঅৰ্গেনাইজ ছেক্টৰ আৰু আপোনাৰ কৃষি খণ্ডত, হয়তো মোৰ এইটো এটা পূৰ্বানুমান, তাৰমানে মই ভুলো হ'ব পাৰো, মোৰ পূৰ্বানুমান কৃষি খণ্ড আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ কাৰণে হয়তো কিছু ইনচেন্টিভ ঘোষণা কৰিব 2 দিনতে মাননীয় বিত্তমন্ত্ৰীয়ে। এই আজি নিৰ্মলা সীতাৰমণে আকৌ 4টা বজাত এখন প্ৰেছ, আজিও কৰিব 4টা বজাত, অহাকালিও 4টা বজাত কৰিব। আৰু ঠিক এনেধৰণে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5টা বজাত এখন প্ৰেছ কনফাৰেন্স এড্ৰেছ কৰিব। আৰু অহাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কৰিব। কাৰণ বস্তুটো এনেকুৱা, চেণ্ট্ৰেলে কিছুমান কথা কয় আৰু কিছুমান ষ্টেটৰ ওপৰত এৰি দিয়ে। গতিকে ষ্টেটে কি কৰিব, হয়তো সেই কথাখিনি তাতে থাকিব। আৰু আমি খুব মাইনিউটলি বস্তুবোৰ চাব লাগে। আমাৰ চবতকৈ প্ৰব্লেম, আমাৰ যিখিনি মানুহ আছে, আমি কথাবিলাক গম নাপাওঁ। গতিকে গম নাপায় কাৰণে আমাৰ এই গোটেই আমি কিনো স্কিম আছে, ক'তনো কি কৰিব পাৰে, এই কথাখিনিয়ে নাজানো। গতিকে শিশিৰ, এই যে আমি যে কিছুমান হেৰি কৰি আছিলোঁ, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ লগত আমাৰ যিটো কোঅৰ্ডিনেশ্যন আছে, সেই কোঅৰ্ডিনেট আৰু তেওঁলোকৰ লগত কোঅৰ্ডিনেশ্যন কৰি আমি এছ'চিয়েশ্যনবিলাকৰ নাম চাম লৈ আৰু বা কি স্কোপ আছে যাতে আমি গম পাওঁ, আমি অকণমান লাইন কৰিব লাগে। আৰু ঠিক আছে, তেনেধৰণে জিলাসমূহে যিমানবোৰ DIC আছে, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ, DIC বিলাকৰ লগত যোগাযোগ কৰিব লাগে। তাত কেতিয়াবা বহুত মানুহবিলাকে হয়তো কোঅপাৰেট নকৰিব পাৰে, সেইটো বেলেগ বিষয়, কাৰণ আমাৰ মানুহবিলাকৰ অলপ এনেকুৱা এটা চৰিত্ৰ থাকে। গতিকে সেইটোত কোনো ক্ষুণ্ণ হৈ হ'ব নালাগে। আমি সকলোৱে চেষ্টা কৰোঁ, কাৰণ এইটো আমাৰ এটা জইণ্ট ভেঞ্চাৰ হয়।
গতিকে মই সেইটো কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ যে জিলাসমূহৰ লগত সম্পূৰ্ণ পোৰ্টেল এডমিনিষ্ট্ৰেশ্যনৰ লগত আপুনি যোগাযোগ থাকিব লাগিব। এতিয়া অকণমান কিবা আপোনালোকে এনেকুৱাকৈ লিংক বনাব লাগিব যে জিলাৰ কিবা এটা সুবিধা আহিলে আপোনাক ফোন কৰি জনাই দিওঁ। মই কি মিন কৰিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে যে আজি যদি ক'ৰবাত আজি ধৰক মই এটা সৰু উদাহৰণ কওঁ, আজি অসম চৰকাৰৰ কিবা হ'লে মোৰ তাত আগতেই খবৰ আহে ৰূপম দা আমুক এনেকুৱা হৈ আছে। তো সেই ইনফৰমেশ্যনটো আপোনাক লাগিব। আৰু কেতিয়াবা বহুত ক্ষেত্ৰত কি হয় ধৰক চব এভৰিবডি ইজ আণ্ডাৰ অভাৰবাৰ্ডেন, চব অভাৰবাৰ্ডেন হৈ আছে কেতিয়াবা এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টটো। কেতিয়াবা কিবা কাৰণে আপোনাক মাতিবলৈ পাহৰিবও পাৰে, কিন্তু আপুনি যদি খবৰ পায় নহয় তাত উপস্থিত হ'ব লাগে। মোৰ কথা এইটো, যদি কিবা মিটিঙৰ এডমিনিষ্ট্ৰেশ্যনে কিবা মিটিং এখন পাতিছে, আমি খবৰ পাইছোঁ কিন্তু আমাক ইনভাইটেশ্যন নাই বুলি আমি বহি থাকিব নালাগে। কিন্তু আমি ইনভাইটেশ্যন নালওঁ, আমি তাতে যাই পেলাই বহি পেলাই আমাৰ ঠিক আছে নামাতিলে সিহঁতক খুব পলাইটলি ক'লেই হ'ল যে আমাক মাতা নাছিলে, অহাবাৰ মাতিব। গতিকে সেই যোগসূত্ৰটো আমি কমিউনিকেশ্যনটো ষ্টাৰ্ট কৰিব লাগে। কওক আৰু কাৰোবাৰ কিবা প্ৰবীণ আৰু এটা কথা মাজত কৈছো, জয়ন্ত আছা নেকি লাইনত? নাই। আচ্ছা, মই যদি আমাৰ এই বৰ্তমান কনভাৰ্চেশ্যনত কোনোবা ফ্লেট বিল্ডাৰ আছে আৰু কেন্দ্ৰীয় যিবোৰ সংস্থা আছে তেওঁলোকৰ তাত ঠিকাদাৰী কৰা যদি কোনোবা ব্যক্তি আছে, তেওঁলোকৰ কাৰণে খুব ডাঙৰ ঘোষণা দুটা কৰিছে। সেই দুটাৰ ফাইনেন্সিয়েল ইমপ্লিকেশ্যন, ডাইৰেক্ট ফাইনেন্সিয়েল ইমপ্লিকেশ্যন নাই, কিন্তু মানে দীৰ্ঘম্যাদী ইমপ্লিকেশ্যন আছে। কথাখিনি আপোনালোকে যদি শুনা নাই, মই এবাৰ আপোনালোকক জ্ঞাতাৰ্থে সুধিছো। মানে ফ্লেট বিল্ডাৰ বিলাকৰ যিবোৰ ষ্টেটাটৰী কমপ্লায়েন্স আছে প্ৰি কোভিড, তাৰমানে 24 তাৰিখৰ পৰা আমাৰ তাত লকডাউন মাননীয় প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিলে। সেইটো 24 তাৰিখলৈকে যদি কোনোবাই ফ্লেট বিল্ডাৰ তেওঁলোকৰ যেনেকুৱা অকুপেঞ্চি চাৰ্টিফিকেট বা তেনেকুৱা ধৰণৰ বহুত ধৰণৰ তেওঁলোকৰ ষ্টেটুটৰী কমপ্লায়েন্স থাকে, যদি সেইবোৰ কৰাৰ তাৰিখটো 24 মাৰ্চৰ পিছত আছিলে, তেওঁলোকক 6 মাহৰ এটা এক্সটেনশ্যন দিছে। সেইটো খুব দৰকাৰী কথা, কিন্তু সেইটোত ফাইনেন্সিয়েল ইমপ্লিকেশ্যন একো নাই। কাৰোবাৰ যে ফাইনেন্সিয়েলি কোনোবা বেনিফিট হ'ব কিবা হ'ব তেনেকুৱা একো নাই। সেইটো কিন্তু সুবিধাটো আমাৰ ফ্লেট বিল্ডাৰসকলে ল'ব পাৰে, গ্ৰুপত যোন আছে। দ্বিতীয় কথা, কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সংস্থাত যোনে ঠিকাদাৰী কাম কৰে, যেনেকুৱা CPWD হ'ব পাৰে, MES হ'ব পাৰে, NBCC হ'ব পাৰে, তেওঁলোকক এটা সাংঘাতিক সুবিধা দিছে। সাংঘাতিক সুবিধা কি দিছে, তাতে এটা বস্তু থাকে আপোনালোকৰ মানে যদি সময়ত আপুনি কামটো নকৰে আপোনাৰ পৰা পেনাল্টি কাটে। কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সংস্থা আছে, মানে আপোনাৰ ৱৰ্ক অৰ্ডাৰটো দি পেলাই কৈছে যে 6 মাহৰ ভিতৰত আপুনি কামটো কমপ্লিট কৰিব লাগে। 6 মাহতকৈ যদি আপুনি এদিনো বেছি দিন লগায়, কেন্দ্ৰীয় সংস্থাবোৰে কিন্তু পেনাল্টি লগায়। সেই পেনাল্টিৰ পিৰিয়ডটো 6 মাহলৈকে এক্সটেণ্ড কৰি দিছে। তাৰমানে ভাবি লওক আপোনালোকৰ যদি কোনোবা এটা কাম মে'ৰ 30 তাৰিখে শেষ কৰিবলগীয়া আছিলে, সেইটো মে'ৰ 30 তাৰিখে কামটো শেষ নহয় আপোনাৰ, আপুনি বাই 11 মানে নৱেম্বৰৰ 30 তাৰিখলৈকে সেইটো এটা ডেডলাইন আপুনি পাই গ'ল। ছেকেণ্ড আৰু এটা ঘোষণা কি কৰিছে, কামবোৰ লওঁতে আপোনালোকে এটা পাৰফৰ্মেন্স গেৰাণ্টি দিব লাগে। কোনোবা সংস্থাত 5% কামটোৰ ভেলুৰ ওপৰত, কোনোবা সংস্থাত 10%। এতিয়া আপোনালোকৰ কামৰ প্ৰগ্ৰেছ যিমান হৈছে, সেই প্ৰগ্ৰেছৰ ওপৰত ভিত্তি কৰি পেলাই আপোনাৰ 100%ৰ কামটো 30% আপোনাৰ সম্পূৰ্ণ হৈছে। আপোনাৰ যদি পাৰফৰ্মেন্স গেৰাণ্টি আছে, তাত 30% আপুনি উইথড্ৰ কৰিব পাৰে, যাতে আপোনাৰ তাত লিকুইডিটি আহে, আপুনি কামটো সোনকালে শেষ কৰিব পাৰে। সেইটো তাত মানে ডাইৰেক্ট ফাইনেন্সিয়েল ইমপ্লিকেশ্যন নাই, কিন্তু ঠিকাদাৰসকলৰ কাৰণে সাংঘাতিক টকা সেইটো। গতিকে সেইটো যদি আপোনালোকে নিজেও নকৰে, আপোনালোকৰ যোন বন্ধু বান্ধৱ বা আত্মীয় আছে যদি কৰে কোনোবাই তেনেকুৱা ধৰণৰ কাম, তেওঁলোকক এইটো কথা অৱগত কৰাব, যাতে তেওঁলোকে এইটো লাভ উঠাব পাৰে। আৰু কোনোবাই কিবা ক'ব বিচাৰিছে? পবিত্ৰ বৰঠাকুৰ। আচ্ছা, মই এইখিনিতে কওঁ দেই, পবিত্ৰ বৰঠাকুৰৰ ছোৱালীয়ে খুব ভাল কাম এটা কৰিছে। তেখেতে মই ইতিমধ্যে গ্ৰুপত দিছোঁ, মানে তেখেতে এটা ৰাইটিং কম্পিটিশ্যন পাতিছে। ৰাইটিং কম্পিটিশ্যন হয় পবিত্ৰ? হয়, তেখেতে মই গ্ৰুপত দিছোঁ, আৰু মই এইটো ইভেন অল ইণ্ডিয়া আমি কেটৰ গ্ৰুপতো মই দি দিছোঁ। গতিকে আছাম চেম্বাৰ অফ কমাৰ্চৰ লগত জইণ্ট ভেঞ্চাৰত পাতিছে যোৰহাট, অসম চেম্বাৰ অফ কমাৰ্চ যোৰহাট জিলাই। আৰু এইটো আমি চবেই প্ৰমোট কৰিব লাগে, আৰু এইটো এটা আমাৰ কাৰণে খুব ভাল এটা মানে কি ভাল এটা আমি কাম কৰিছোঁ বুলি মই ভাবোঁ। গতিকে মই সেইটো আপোনালোকক জ্ঞাতাৰ্থে জনালোঁ। আৰু কওক, কাৰোবাৰ কিবা ক'ব আছে যদি? Thank you, Goswami. Thank you.
লোৱাৰ আছামৰ পৰা কোনোবা আছে নাই ৰূপম দা? লোৱাৰ আছামৰ পৰা বিষ্ণু দাস আছে গোৱালপাৰাৰ পৰা। বিষ্ণু কোৱা তুমিতো নতুনকৈ সংযোজন হৈছে, তুমি কোৱা। দাদা নমস্কাৰ। হয় দাদা শুনিছে? কৈ আছো, শুনি হয়, মানে আজিৰ যিটো আলোচনা আছিলে খুব ভাল লাগিলে কথাটো। মই শুনি আছো, ভাল পাই আছো, আৰু বিশেষকে বালাকৃষ্ণন ভাৰতীয়াৰ যিখিনি এডভাইচ খুব ভাল লাগিছে। তেওঁ যিখিনি ক'লে যে আমি চেনিটাইজৰ ব্যৱস্থা কৰিব লাগে, এইখিনি আমি কিন্তু কৰিব লাগে। আমি যদি যিখিনি আমাক গভৰ্ণমেণ্টে আমাক কৈছে যে আমাৰ মানে দোকানবিলাক লাহে লাহে অলপ খুলিব পাৰি, বা যিবিলাক খোলাও নাই তেওঁলোকে যদি অলপমান চাটাৰখন খুলি পেলাই যদি চেনিটাইজাৰ ব্যৱস্থাটো কৰে, তেতিয়া মানে অলপ তেওঁলোকৰ সেইটো অলপ সেফটিটো এটা হৈ থাকিব। সেইটো এটা খুব ভাল লাগিলে। আৰু তেওঁ বিশেষকে যিটো আপোনাৰ এই পেকেজৰ কথা যিখিনি ক'লে MSMEৰ গাইডলাইন্সটো চেঞ্জ হৈছে দাদা। সেই কথাখিনি আমি সকলোৱে জানিব লাগে যে এতিয়া 10 লাখৰ তলত বিজনেছ বিলাকো MSMEৰ গাইডলাইন্সৰ ভিতৰত পৰিছে। গতিকে ডাইৰেক্টলি যদিও বেনিফিট নহয়, MSMEত ক্ষুদ্ৰ ব্যৱসায়তে ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ ফলত তেওঁ সেইটো বেনিফিটটো উঠাব পাৰে। সেইটো এটা ভাল আমাৰ ইনপুটছ এটা আজি তেওঁ দিলে। এইখিনিতে মই আৰু বিষ্ণু মই অকণমান ইণ্টাৰাপ্ট কৰিছো। এইখিনিতে মই এটা কথা কওঁ, এটা খুব ভাল এটা চেঞ্জ কৰিলে। এইটো হ'ল ছাৰ্ভিচ ছেক্টৰ। আগতে ছাৰ্ভিচ ছেক্টৰ MSMEটো বেলেগ আছিল, আৰু এই লিমিটটো 1 কোটি কৰি দিলে, মিনিমাম 1 কোটিলৈকে তেওঁলোক মাইক্ৰত পৰিব। আগতে 10 লাখ আছিল ছাৰ্ভিচ ছেক্টৰত, গতিকে 1 কোটি কৰিলে, গোটেই বেৰিয়াৰটো বঢ়াই দিলে। এইটো এটা খুব ভাল, আৰু 1 কোটি বা 5 কোটি এটা স্লেব দিলে। আৰু বিষ্ণু, তোমাক মই এটা মানে টাস্ক এটা দিব বিচাৰিছো। তুমি যদি গোটেই কথাখিনি কি দিছে, এই গোটেই কথাখিনি শ্লাইড আমাৰ আসাম চেম্বাৰ অফ কমাৰ্চৰ লগতে শ্লাইড এটা বনাব পৰা, that we can rotate to the people, আমি মানুহলৈ দিব পাৰো দেই। মোৰ তাত কিছু আছে, মই দি দিম তথ্যখিনি, তোমাক মই হোৱাটছআপ কৰি দিম, বা মই আমাৰ গ্ৰুপত অল ডিষ্ট্ৰিক্টৰ গ্ৰুপত দিয়াই আছে, কিছুমান গোটেই বস্তুখিনি দিয়াই আছে। ইউ কেন কালেক্ট ইট এণ্ড আই থিংক ইউ কেন ডু ইট। এইটো কৰিব পাৰিবা, ঠিক আছে? দাদা, আৰু এইখিনিতে মানে মই যিখিনি আমাৰ আজি জিলাৰ সভাপতি আছে, এই সকলোবিলাকক মই এটা কথা জনাম যে আমাৰ আজি ৰূপম গোস্বামী ডাঙৰীয়া যিখিনি কাম কৰি আছে টুৱাৰ্ডছ দ্য বিজনেছ ছ'চাইটি বা আমাৰ বিজনেছমেনখিনিৰ কাৰণে তেওঁক ধন্যবাদ দিবই লাগিব, যিহেতু তেওঁ যথেষ্ট সময় দিছে এই ক্ষেত্ৰত, আৰু কাইটৰ দৰে এটা অনুষ্ঠানৰ লগতে জড়িত হৈ আছে। আৰু গতিকে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আজি তেওঁ অনুৰাগ ঠাকুৰৰ কথা ক'লে, তেওঁ নিজে যোগাযোগ কৰিছে। গতিকে আমিও ৰূপম গোস্বামী ডাঙৰীয়াৰ পৰা সকলো ব্যৱসায়ী আৰু সকলো জিলাই আমি বেনিফিট ল'ব লাগে, উঠাব লাগে, ফাইদা উঠাব লাগে। যিটো আমাৰ সচৰাচৰ এটা ভাষা কয়, যদিও ভাষাটো অলপ বেলেগ ধৰণে শুনা যায়, আমি সুবিধা ল'ব লাগে যে এই অনুষ্ঠানটো আমি যিমান ডাঙৰকৈ লৈ যাব পাৰো, একদম গ্ৰাউণ্ড লেভেললৈকে লৈ যাব পাৰো। আৰু সেই সুবিধাখিনি আমাৰ এইটো ৰাইট টাইম। এই ৰাইট টাইমত যদি আমি নোৱাৰো, ৰূপম গোস্বামী ডাঙৰীয়াৰ ভাষাৰে ময়ো কওঁ, এতিয়া যদি নোৱাৰো আমি আৰু কেতিয়াও নোৱাৰো এইটো কাম কৰিবৰ কাৰণে। এইটো আমাৰ ৰাইট আমাৰ মানে টাইম। আৰু এটা আমি জীৱনত এইটোৱে কৰিব লাগে যে ডিফিকাল্টি বিলাকক আমি অপৰচুনিটিলৈকে আমি লৈ যাব লাগে, কনভাৰ্ট কৰিব লাগে। গতিকে আমি এইটো এটা কনভাৰ্টিঙৰ আমাৰ এটা সুবৰ্ণ সুযোগ। আৰু ইয়াৰ উপৰিও আজি ভাটিয়া ডাঙৰীয়া এটা কথা কৈছিলে যে যিটো আপোনাৰ ডিজিটেল ট্ৰানজেকশ্যন বা কেছলেছ, এই বস্তুটো কিন্তু প্ৰায়ভাগ ব্যৱসায়ীয়ে কৰা দেখা নাযায়। ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে, কিন্তু বহুতে এই কামবিলাক নকৰে। ধৰক দোকানত তেওঁলোকে ধৰক আজিকালি যিবিলাক পেটিএম কৰক বা গুগল পে' হওক বা তেনেধৰণৰ যিবিলাক ট্ৰানজেকশ্যন মাধ্যমবিলাক কৰা দেখা নাযায়। সেইটোৰ প্ৰতি আমি অলপমান ৰিকুৱেষ্ট কৰিব লাগে থ্ৰু আমাৰ ডিষ্ট্ৰিক্ট কমিটিবিলাক, বা আমি গোৱালপাৰা জিলাও আমি এই ক্ষেত্ৰত আমি অলৰেডি ষ্টেপ লৈছোৱেই যে ডিজিটেল মাধ্যমত আপোনালোকে লাগিলে আপোনালোকৰ একদম সৰু দোকানী এটালৈকে হওক, মোবাইলটো তাৰ লগত থাকেই। গতিকে মোবাইলটোত যদি তেওঁ এটা কিবা পইচা লোৱাৰ ব্যৱস্থা কৰিব পাৰে, মানে অনলাইন ব্যৱস্থাটো কৰিব পাৰে, তাত কাষ্টমাৰ তাত বৃদ্ধি পাব, বা আজিকালি মানুহ সেইটোৰ ওপৰত ইনচেণ্টিভো পায়। তেনেকে অনলাইন এটা ট্ৰান্সফাৰ কৰিলে তেওঁ 50 টকাৰ এটা যদি কৰে, তেওঁ 10 টকা বা 5 টকা তাত ইনচেণ্টিভো পায়। গতিকে সেই ব্যৱস্থাটো আমি সকলো জিলাই কৰিব লাগে। এইটো এটা আমাৰ সুবৰ্ণ সুযোগ। আৰু প্লাছ আমাক ইনফৰমেশ্যনখিনি আমি লেটেষ্ট ইনফৰমেশ্যনখিনি আমি লৈ থাকিব লাগিব। বহুতে দেখিছো হোৱাটছএপটো ইউজ নকৰে। মই এনেকুৱা পাইছো বহুত ভাল ব্যৱসায়ী, তেওঁ হোৱাটছএপ ইউজ নকৰে, তেওঁ ল'ৰাৰ নামত ইউজ কৰে। ত' এইটো হ'ব নালাগে যে আমি যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডৰ লৈ আমি কাম কৰিব লাগিব। মই গতিকে এইটো অনুৰোধ জনাইছো সকলোকে, আমি সকলোৱে যেতিয়া আমি একেখন প্লেটফৰ্মতে কাম কৰি আছো আৰু কাম কৰি যাম, গতিকে আমি নতুন নতুন ট্ৰেণ্ডবিলাক যাতে লৈ লওঁ। এতিয়া MSMEৰ যিখিনি আমাক গাইডলাইন্স দিছে, কি হ'ব ৰূপম দা এতিয়া কোৱাৰ দৰে যে ছাৰ্ভিচ ছেক্টৰত কি নিয়ম হৈছে,
বা আমি মেনুফেকচাৰিং ছেক্টৰত কি হৈ আছে এই গোটেই কথাবিলাক আমি এতিয়া অলপ ষ্টাডি কৰিব লাগিব আমি এতিয়া সময় পাইছো আৰু বুজি নাপালে আমি ইউটিউব চাব পাৰো ইউটিউবত ধুনীয়াকে এইবিলাক বুজাইছে প্লাছ মটিভেশ্যনেল স্পীচবিলাক আমি এটা চাব লগা হৈছে মটিভেশ্যন যদি আমি নাথাকে আমি কিন্তু ডিপ্ৰেছ হৈ যাম গতিকে মই বিশেষ আৰু নকওঁ ৰূপম দাক আমি ধন্যবাদ দিছো ৰূপম দা যথেষ্ট সময়ৰ মাজতো ইমান সময় দিছে ইমান চিন্তা চৰ্চা কৰিছে আমাৰ নলেজ বহুতখিনি আমাৰ হৈ আছে গতিকে মই সকলো জিলাকে এইটো অনুৰোধ জনাম যে আপোনালোকে সকলোৱে কোঅপাৰেট কৰক টাইমত আহক আমি টাইমত আমি এটা নলেজ গেইন কৰিব লাগে এতিয়া আমি নলেজ ললেহে আমি আগবাঢ়ি যাম এতিয়া হৈছে নলেজৰ সময় নলেজ লোৱাৰ সময় তাৰ লগে লগে আমি কাম কৰি যাব লাগিব গতিকে মোৰ বিশেষ নাই আমি গোৱালপাৰা জিলাতো আমি কাম কৰি আছো এই সম্পৰ্কে আমি অহা 20 তাৰিখে আপোনালোকক জনাম যোৱাকালিও আমি ভিডিঅ' কনফাৰেন্স কৰিছো ভিডিঅ' কনফাৰেন্সো বহুতে নাজানে আমি তেওঁলোকক বুজোৱাৰ চেষ্টা কৰিছো আৰু নতুন কি ইনফৰমেশ্যন আহে মেছেজ আহে আমি এইবিলাক দিম প্লাছ ডাটাবেছটো আমি বনোৱাৰ চেষ্টা কৰি আছো ডাটাবেছটো বনাই আমি এইটো অতি সোনকালে এইটো আপোনালোকৰ তাত সাবমিট কৰিম এইখিনি আছিল থেংক ইউ বিষ্ণু খুব ভাল ক'লে আৰু কোনোবাই যদি ক'ব বিচাৰে ক'ব পাৰে আৰু নহ'লে বোধহয় মই আমাৰ আজি প্ৰবীণ খাণ্ডেলৱালজীয়ে সময় নাপালে আমি বেলেগ এদিন তেওঁক ল'ম আমি মিটিংখন শেষ কৰিব পাৰোঁ যদি কাৰো একো ক'ব লগা নাই ৰূপম দা মই আৰু এটা জাষ্ট এটা সাজেশন দিব বিচাৰিছো কোৱা যেনেকৈ আমাৰ ফেচবুক পেজটো যিটো আছে আমাৰ ফেচবুক পেজত আমি লাইক বা শ্বেয়াৰ বঢ়াবলৈ আমি যেনেকৈ কিছুমান ইনফৰ্মেটিভ সৰু বেনাৰ যদি আমি তাত যদি মানে যেনেকৈ আজি বহুতখিনি কথা যেনেকৈ আপুনি ক'লে যে 12 ঘণ্টা লেবাৰ এলাউ কৰিলে বা চিচিৰ দাও বহুতখিনি কথা ক'লে বা এনেকুৱা সৰু মানে জাষ্ট এটা টেগ বনাই যে আজি আমি আসাম চেম্বাৰ অফ কমাৰ্চৰ লগোটো লগালো আৰু যে গভৰ্ণমেণ্টৰ আমুক এটা হেৰি আছে কালি আমি বেলেগ এটা দিলো তো আমি সেই লিংকটো আমি সকলো জিলা সমিতিয়ে নিজৰ গ্ৰুপত শ্বেয়াৰ কৰি দিলে সকলো ব্যৱসায়ী মানুহে এইটো পাই যাব মানে ইনফৰ্মেটিভ এটা যদি আমি চলাব পাৰো মানে তেনেকুৱা একজেক্টলি চ' এইটো এটা খুব ভাল ছাজেশ্যন দিছোঁ চিচিৰ নবল তোমাক মই যদি পেজটোৰ এডমিন ওৱান অফ দ্য এডমিন আমাৰ ধ্ৰুৱ আছে ধ্ৰুৱ বহুত অভাৰবাৰ্ডেন নবল তোমাক যদি মই এডমিন কৰি দিব পাৰোঁ এই কামখিনি তুমি কৰিব পাৰিবা নেকি মোক যদি ইনফৰমেশ্যনটো টেক্সট মেছেজো কৰি দিয়ে মই বেনাৰ বনাই গ্ৰুপত দি থাকিম দিলি ঠিক আছে মই বাৰু এডমিন আজি মই বনাই দিম মইতো যিখিনি ইনফৰমেশ্যন মোৰ তাত আহে মইতো শ্বেয়াৰ কৰিয়ে থাকো গ্ৰুপত বা হেৰি কৰিয়ে থাকো শ্লাইড আকাৰে কৰিয়ে থাকো কালিও মই শ্লাইড আকাৰে কৰিছো পৰৱৰ্তী সময়তো তেনেকুৱা যি ইনফৰমেশ্যন আছে বা তুমি এটা কাম কৰিব পাৰা হেৰি নবল এটা নিউজ পৰ্টেল আছে ইনশ্বৰ্টছ বুলি নাম শুনিছানে ইনশ্বৰ্টছ শুনিছা ইনশ্বৰ্টছ INSHORTS ইনশ্বৰ্টছ ঠিক আছে ইনশ্বৰ্টছ এপটো তুমি ডাউনলোড কৰি ল'বা মানে কেইবাটাও নিউজ পৰ্টেল ভাৰতবৰ্ষত আছে কিন্তু ইনশ্বৰ্টছ ইজ মষ্ট অথেন্টিক মই মানে বহুত সাৰ্ভে কৰি পেলাই চালো তোমাৰ ইনশ্বৰ্টছত যিখিনি নিউজ আহে তোমাৰ একদম সংক্ষেপে তাহাঁতে গোটেই নিউজখিনি দিয়ে মই যিবিলাক নিউজ মাজে মাজে শ্বেয়াৰ কৰো সেইবিলাক ইনশ্বৰ্টছৰ পৰা মই শ্বেয়াৰ কৰো আৰু চবতছে ভাল অপশ্যনটো কি ইনশ্বৰ্টছত তুমি সোৰ্সটো পাবা ক'ৰ পৰা সোৰ্সিং কৰিছে তাহাঁতে নিউজটো এটা কিছুমান সোৰ্সিং মানে এজেন্সি তোমাৰ অকমান 2 নম্বৰী থাকে যেনেকুৱা তুমি এতিয়া আমাৰ যিবিলাক এই যে শেখৰ গুপ্তাৰ এটা আছে নিউজ ৱায়াৰ যিবিলাক আছে সেইবিলাকৰ নিউজবিলাক তুমি সাধাৰণতে প্ৰমোট নকৰিবা সেইবিলাক তাহাঁতি মানে বেচিকেলি এন্টি গভৰ্ণমেণ্ট হয় আৰু তাহাঁতি তোমাৰ অকমান মানে কনফিউজিং ক্ৰিয়েট কৰে ট্ৰেডাৰ্ছ কমিউনিটিৰ মাজত ৰয়টাৰ্ছৰ নিউজবিলাক খুব অথেন্টিক বা টাইমছ অফ ইণ্ডিয়াৰ বিলাক খুব অথেন্টিক সেইবোৰ নিউজ ইকনমিক টাইমছৰ নিউজবোৰ খুব অথেন্টিক থাকে বা কিছুমান তোমাৰ ডাইৰেক্টলি গভৰ্ণমেণ্টৰ ৱেবছাইটতো থাকে তোমাৰ নিৰ্মলা সীতাৰমণে হওক বা আমাৰ MOS ফাইনেন্স অনুৰাগ ঠাকুৰৰে হওক বা অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে হওক বা প্ৰধানমন্ত্ৰী অফিচৰে হওক বা চিফ ছেক্ৰেটাৰী হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে হওক সেইবোৰৰ নিউজবোৰৰ চ'ৰ্চবোৰ তুমি ডাইৰেক্টলি দি দিব পাৰা একদম সৰু কথা এইটো পাৰি যাবা তুমি বা হাইক মেছেঞ্জাৰ বুলি এটাও আছে হাইক মেছেঞ্জাৰটো যদি তুমি কৰা সেইটোতো তোমাৰ যথেষ্ট মানে হেৰি থাকে তোমাৰ ইনফৰমেশ্যন থাকে হাইক আৰু ইনশ্বৰ্টছ তুমি লাগে মেইন কথা মানে যে নিউজ বিলাকত কেতিয়াবা মানে আনঅথেন্টিক নিউজো আহি যায় না সেইকাৰণে দিবলৈ মানে চ'ৰ্চটো চাই ল'ব পাৰা তুমি যাতে চ'ৰ্চটো থাকে তাহাঁতৰ মই তোমাক সেইকাৰণে সেইটো কথা ক'লো চ'ৰ্চটো জানাটো খুবেই দৰকাৰী নিউজৰ আজিৰ ডেটত তুমি এই ৱায়াৰৰ এইবিলাক ডেক্কান হেৰাল্ড ৱায়াৰ তাহাঁতৰ নিউজবোৰ সিমান অথেন্টিক নহয় তাহাঁতি অলপমান আনৰেষ্ট এটা ক্ৰিয়েট কৰে বা টেলিগ্ৰাফৰ নিউজটো টেলিগ্ৰাফ অলপমান এণ্টি এষ্টাব্লিছমেণ্ট কথা কৈ থাকে তাহাঁতি গতিকে সেইটোও নহয় ধৰা মানে মই কোৱা নাই চৰকাৰে 100% মানে শুদ্ধ হ'ব পাৰে বুলি
কিন্তু আমি এটা কনফিউজন মাহল এটা ক্ৰিয়েট কৰিব আমি কেতিয়াও নালাগে এইটো that is our duty to the society যাতে আমি কনফিউজন ক্ৰিয়েট নকৰিব ফেচ মিটিঙত আছো দাদা আৰু নিউজটো যাতে আমি আৰু এটা কথা মই মানে আমাৰ বৰপেটা জিলা সমিতিক ৰূপম দা বিশেষ ধন্যবাদ দিব বিচাৰিছো মানে কালি আমাৰ শিৱসাগৰৰ এজন ব্যৱসায়ী আসাম সুপাৰী বৰপেটাৰ পৰা আনিবলৈ তেওঁ অসুবিধা হৈ আছিলে তাত পাৰ্মিশন পোৱা নাছিলে তো আমি আমাৰ বৰপেটা জিলা সমিতিৰ সভাপতিক ফোন কৰিলো তেওঁলোক সহযোগ কৰি তেওঁৰ কামটো আগবঢ়াই দিলে বৰ ধুনীয়া সুজিতক ফোন কৰিছিলা সুজিত দাক হয় হয় আমি এই বস্তুতে আমি ইজনে সিজনৰ লগত এনেকে আগবাঢ়িব লাগিব আৰু যদি কাৰো একো ক'বলগীয়া নাই তেতিয়াহ'লে আমি সমাপ্ত কৰিব পাৰো মিটিংখন ঠিক আছে আজিলৈ আমি এৰিছো আৰু জিলাবিলাকে চাই ল'ব কোনদিনা জিলাবিলাকৰ লগত মিটিংবিলাক আছে ধন্যবাদ ধন্যবাদ